নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি এই ভিডিঅ'ত তোমালোকৰ নৱম শ্ৰেণী উচ্চ গণিতৰ জিপি সিৰিজ গুণোত্তৰ প্ৰগতি যিহেতু সিকুৱেন্সিয়েল সিৰিজ বুলি কওঁতে তাতে তোমালোকৰ সমান্তৰ প্ৰগতি আছে আৰু গুণোত্তৰ প্ৰগতি আছে আৰু সমান্তৰ প্ৰগতি ইতিমধ্যে অনুশীলনী সমাপ্ত কৰিলোঁ আৰু তোমালোকে পৰীক্ষাৰ প্ৰশ্নত তোমালোকে দেখা পাবা সব প্ৰশ্ন বুকৰ পৰা আহিছে। এতিয়া কথাটো হ'ল কি তোমালোকে কিমান প্ৰেক্টিছ কৰিব পাৰিছা মানে তোমালোকৰ অভ্যাসনৰ ওপৰতে সব কথা নিৰ্ভৰ কৰিব। আজি তোমালোকৰ যেটো ভিডিঅ' হ'ব হেতু তোমালোকৰ জিপি ওপৰত হ'ব গুণোত্তৰ প্ৰগতি আৰু গুণোত্তৰ প্ৰগতিৰো ঠিক তেনেকে এপিৰ গতে সূত্ৰ আছে। ইয়াতো তেনেকে এন্টম পদৰ সূত্ৰ আছে। তোমালোকে এন্টম পদৰ সূত্ৰ গুণোত্তৰ প্ৰগতিৰ চাই লোৱা। মই লিখি দিছো কাৰণ এই বিষয়ে মই সূত্ৰবিলাকৰ সম্বন্ধে তোমালোকে এটা এক্সট্ৰা ভিডিঅ' মই বনাম। এটা সদ্যহতে তোমালোকৰ অনুশীলনখিনি মই কৰি আছো। গুণোত্তৰ প্ৰগতিৰ এন্টম পদৰ ফৰ্মুলাটো তোমালোকৰ হ'ব an ar⁻n-1 দেই। এইটো তোমালোকে an ও লিখিব পাৰা, tn ও লিখিব পাৰা, স্মল tn ও লিখিব পাৰা। সব এই তিনিটা সিম্বল ইউজ কৰিব পাৰা। কিছুমানে এইটো l বুলিও লিখে মানে লাষ্ট টাৰ্ম বুলিও লিখে দেই। গতিকে তোমালোকে এইটো ভয় খাব নালাগে। ar⁻n-1 তাৰপিছত আৰু এইটো হ'ল আমি যিকোনো এটা পদ আমাক 12 নম্বৰ পদটো লাগে, 10 নম্বৰ পদটো লাগে, 11 টাৰ্মটো লাগে, আমি এই সূত্ৰটোৰ দ্বাৰা আমি সেই নিৰ্দিষ্ট পদটো নিৰ্ণয় কৰি ল'ব পাৰিম। আকৌ ধৰা 12 নম্বৰ পদটোলৈ যোগফল লাগে, 20টা পদৰ 20টা টাৰ্মৰ আমাৰ সাম লাগে, যোগফল লাগে, তেতিয়া কিন্তু আকৌ আমাৰ অন্য সূত্ৰ আছে। যোগফলৰ সূত্ৰটো আকৌ এনেকুৱা ধৰণৰ, কিন্তু যোগফলৰ সূত্ৰটো আকৌ দুটা আছে। কিন্তু তোমালোকে সেই কোনটো সূত্ৰ ব্যৱহাৰ কৰিম সেইটো অকমান নলেজ অকন লাগিব। মই যেহেতু মই কৈ দিছো তোমালোকে জাস্ট মন কৰিবা। প্ৰথম সূত্ৰটো হ'ল SN a into r⁻n-1/r-1 এইটো r মান একতকে। r মানে কি সাধাৰণ অনুপাত। সাধাৰণ অনুপাতটোৰ মান কেনেবাকে যদি একতকে ডাঙৰ হয় তুমি এইটো সূত্ৰ লগাব লাগিব। তাৰ পিছত 2 নম্বৰত SN sum up to n terms n টা পদৰ যোগফল a into 1 - r⁻n/1 - r ইয়াত r মান একতকে যদি সৰু হয় এইটো ফৰ্মুলা লগাব লাগিব। তোমালোকৰ মই অনুশীলনীটোত চাইছো ম্যাক্সিমাম অংক তোমালোকৰ r<1 এই তোমালোকৰ দিয়া আছে দেই। গতিকে তোমালোকে একো নাই, যিটো আছে সেইটোৱেটো ইউজ কৰিব লাগিব। গতিকে তোমালোকে এই দুটা সূত্ৰ চাবা। এতিয়া তোমালোকৰ আমি জেনাৰেল টাৰ্ম বুলি কওঁ, এইটো জেনাৰেল টাৰ্ম আমি সমান্তৰ প্ৰগতিৰ প্ৰথম পদ, দ্বিতীয় পদ এনেকে যদি আমি কওঁ এটা সাধাৰণ পদ কিছুমানটো আমাক লাগিব, তেতিয়া তোমালোকে এই প্ৰগতিটোৰ কথা চাবা। ar² তুমি প্ৰতিবাৰতে প্ৰতিটো পদকে r ৰে পূৰণ কৰি যোৱা হৈছে। a r ৰে পূৰণ কৰিলে ar ক আকৌ r ৰে পূৰণ কৰিলে ar²। তেনে যেহেতু আমি পূৰণ কৰিছো, গুণ কৰিছো, সেইকাৰণে গুণোত্তৰ প্ৰগতিত আছে বুলি কোৱা হয়। তাৰপিছত ar³ ar⁴ এনেকে তোমালোকে গৈ থাকিব আৰু লাষ্টত তুমি ar⁻n-1 পাবা। এইটো তোমালোকৰ জেনাৰেল টাৰ্ম। আৰু এই ar⁻n-1ক আমি কিহেৰে বুজাইছো? an এ বুজাব পাৰো, কেপিটেল TN দি বুজাব পাৰো, স্মল TN দি বুজাব পাৰো, l মিন্স লাষ্ট টাৰ্ম। ঠিক আছে। গতিকে এই পদখিনি তোমালোকক এইটোক আমি কি বুলি কওঁ? এইটো পদ নম্বৰ a1 বুলিও কয় বা t1 বুলি কয়। এইটোক কয় t2, t3, t4, t5। তোমালোকে এটা কথা মন কৰিবাচোন, মই যদি t5 বুলি লিখি দিওঁ মই কি লিখো বাৰু? ar⁴ ইয়াতে কিন্তু 5 আছে, কিন্তু ইয়াতে পাৱাৰটো 4 আছে। 5তকে মানে 1 এটা কমি যায় দেই। তুমি যদি মই এতিয়া কৈ দিওঁ বোলে t⁷ লাগে, তুমি কি লিখিবা? ar⁶ জাস্ট এক এটা কমাই দিবা। তুমি কেনেকে একটো কমি গ'ল সেইটো কাৰণে তুমি কি চাবা? তোমাক লাগে কিমান? 7। তুমি এটা 7 বহাই দিও, 7 - 1 কি হ'ব? 6, ar⁶। গতিকে ছাত্ৰ-ছাত্ৰীসকল অংকটা ছুটি কৰা, দীঘল কৰা সব কথা তোমালোকৰ ওপৰতে নিৰ্ভৰ কৰে। মই যদি কওঁ 11 টাৰ্মটো, তে 11 টাৰ্মটো তুমি যদি জেনাৰেল টাৰ্মৰ জৰিয়তে যোৱা ar⁻10 বুলি লিখিব লাগিব। তেতিয়া তোমালোকৰ অংকটো চমু হৈ গ'ল। তে এই ধৰণে তোমালোকে এই সূত্ৰ তিনিটাই তোমালোকৰ এই এক্সাৰসাইজটোত ব্যৱহাৰ হ'ব। আজি মই তোমালোকৰ অংক কৰিম এই ভিডিঅ'টোত 1, 2, 3। তে 1, 2, 3 বুলি কওঁতে 1ত তোমালোকৰ প্ৰায় 6টা প্ৰশ্ন আছে দেই। 6টা প্ৰশ্ন মই সমাধান দিব লাগিব। তাতে এন্টম পদ আৰু এন্টম পদলৈ যোগফল ইয়াতে আছে।
আৰু 2 নম্বৰত তোমালোকৰ 12টা আছে দেই 2 নম্বৰত তোমালোকৰ 12টা প্ৰশ্নৰ সমাধান কৰিব লাগিব বহুত প্ৰশ্ন দি দিছে তোমালোকৰ আৰু 3 নম্বৰ তোমালোকৰ কেইটা দিছে 4টা দিছে কিমান হ'ল 12 হৈছে 18 18 22টা প্ৰশ্নৰ সমাধান তোমালোকে এই ভিডিঅ'ত পাবা আৰু বাকিখিনি ভিডিঅ' তোমালোকৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো যেহেতু তোমালোকৰ এতিয়া বছৰিকা পৰীক্ষা প্ৰায় সমাগত মানে ওচৰ চাপিছে তে অনুশীলনী সম্পূৰ্ণকৈ তোমালোকক দিব লাগিব গতিকে মই প্ৰশ্নখিনি যিমান পাৰো তোমালোকৰ কাৰণে সহজকৈ কৰিছো ইয়াতো ওপৰত নোৱাৰিম আৰু গতিকে তোমালোকে প্ৰশ্নখিনি ভালকৈ চাবা প্ৰেক্টিছ কৰিবা কিতাপৰ পৰা আহিব আৰু সেই কষ্টখিনি তোমালোকে কৰিলেহে তোমালোকৰ ভাল ফল তোমালোকে আশা কৰিবা আমি যিমানেই চিঞৰ বাখৰ কৰি নাথাকো কিয় তোমালোকে প্ৰথম কথা পঢ়িব লাগিব আৰু অংকটো পঢ়া নহব ন অংকটো কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকক এপিৰ যিটা ভিডিঅ' দিছিল ওপৰত আই বুটাম লগাই দিছো তোমালোকে এই ভিডিঅ'খিনি চাব পাৰিবা নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে কিবা কাৰণে স্ক্ৰল কৰি যাওঁতে যদি মোৰ ভিডিঅ'টো দেখিছা বোলে কণ্টেক্ট কৰি চাওঁচোন এইজনেনো কি কৈছে তে চাই যদি ভিডিঅ'টো ভাল লাগিছে তুমি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যেহেতু তোমালোকৰ আৰু ভিডিঅ' আহি আছে বিভিন্ন ভিডিঅ' তোমালোকৰ ওপৰত দিম এমচিকিউ দিম গতিকে সকলো পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে তোমালোকৰ কমেন্ট আশা কৰিছো প্ৰশ্নবোৰ চাই কেনেকুৱা পাইছা লগতে লাইক এটা কৰিবলৈ নাপাহৰিবা এতিয়া মই তোমালোকৰ অনুশীলনী কাম আৰম্ভ কৰোঁ এতিয়া তোমালোকৰ চোৱা 1 নম্বৰ প্ৰশ্নটো লৈছো অনুশীলনী 6.3 ইয়াতে কৈছে যে তলৰ গুণোত্তৰ প্ৰগতি কেইটাৰ বন্ধনীত উল্লেখ থকা পদটো নিৰ্ণয় কৰা তাৰমানে ইয়াতে ব্ৰেকেটৰ ভিতৰত তোমালোকৰ দি থৈছে যে অংকটো যেটো দি থৈছে 1 - 2 4 তেনেকৈ দিয়া আছে ইয়াতে যে 8 নং পদ মানে 8 নম্বৰ পদটো তোমালোকৰ উলিয়াব লাগে আৰু লগতে কৈছে প্ৰতিটোৰে সেই সংখ্যক পদলৈ যোগফল উলিয়াব লাগে তাৰমানে 8 নং পদটো আমি ডিটাৰমিন কৰিমেই আৰু 8টা পদৰ যোগফলটো আমি উলিয়াব লাগিব হয়নে তাৰ আমি সামটো উলিয়াব লাগিব হা যোগফলটো উলিয়াব লাগিব সাম মানে হ'ল যোগফল আৰু ইয়াতে এই টাৰ্মটো তোমালোকে নিৰ্ণয় কৰিব লাগিব গতিকে এনেকুৱা অংক কেইবাটাও আছে আমি প্ৰথম অংকটো হাতত লৈছো প্ৰথমতে চোৱাচোন আমি যেহেতু 8 নং পদ উলিয়াম ইয়াত দুটা ফৰ্মুলা ব্যৱহাৰ হ'ব 8 নম্বৰ পদটো উলিওৱা ফৰ্মুলা আৰু 8 নম্বৰ পদলৈকে যোগফল উলিওৱা ফৰ্মুলা ঠিক আছে দুটা পৃথক পৃথক সেইকাৰণে মই পাৰ্টিশন কৰি লৈছো প্ৰথমতে আমি ইয়াত কি পাইছো প্ৰথমতে থকা পদটো হ'ল 1 সেইকাৰণে ইয়াক আমি ফাৰ্স্ট টাৰ্ম বুলি কওঁ হিয়াৰ ইয়াত a = 1 ঠিক আছে ইয়াত যেহেতু জিপি সিৰিজ হয় ইয়াতে কৈ দিছে স্পষ্টভাৱে যে জিওমেট্ৰিক প্ৰগ্ৰেছন ইট ইজ এ জিওমেট্ৰিক প্ৰগ্ৰেছন ইয়াত গতিকে তুমি আৰু বেলেগ চিন্তা কৰিবলগীয়া নাই ফাৰ্স্ট টাৰ্ম লিখিবা কমন ৰেশিও উলিয়াব লাগে সাধাৰণ অনুপাত তাৰমানে ফাৰ্স্ট টাৰ্মটোৱে সেকেন্ড টাৰ্মটোক ডিভাইড কৰিব লাগে চোৱা আমি 1 এ ডিভাইড কৰি একো চেঞ্জ কৰিব নোৱাৰো গতিকে এটো কি থাকিব -2 এ থাকিব গতিকে a আৰু r আমি পাই গলো আৰু কে নম্বৰ পদলৈকে তোমালোকে উলিয়াব লাগে 8 নম্বৰ পদ গতিকে n ৰ ভ্যালু তোমালোকৰ কিমান হ'ব 8 এইকিটা বস্তুৱে তোমালোকক দিয়া আছে এটা তোমালোকৰ ফৰ্মুলাটো লিখি লোৱা ফৰ্মুলাটো হ'ল since যেহেতু a n ও লিখিব পাৰা t n ও লিখিব পাৰা আমি a n কে লিখিছো a r to the power n - 1 এটো হ'ল তোমালোকৰ ফৰ্মুলাটো ঠিক আছে না a r to the power n - 1 এই ফৰ্মুলাটোত আমি n ৰ মান কিমান পাইছো 8 পাইছো গতিকে a মানে তোমালোকে গমেই পাইছা এটো হ'ল 1 আৰু r ৰ ভ্যালু কিমান r ৰ ভ্যালু হ'ল -2 সো আমি ব্ৰেকেট দিব লাগিব n - 1 মানে 8 - 1 এইকিটা তোমালোকে জায়গায় জায়গায় ভ্যালু কিটা পুট কৰিলা তাৰপিছত ইকুৱেল দিলা 1 টো আমি নিলিখিলেও হ'ব যেহেতু এই সংখ্যাটো আছে গতিকে 1 টো ইয়াৰ লগত ইনটু হৈ এটো সংখ্যাই হৈ গল হয় না এতিয়া -2 লিখিলো -2 লিখি পেলাই 8 ৰ পৰা 1 গলে 7 পালো তাৰ পিছত এতিয়া তোমালোকে কি কৰিলে জানো 7 পাৱাৰটো যেহেতু ওড মানে অযুগ্ম সংখ্যা থাকিলে কি হয় পাৱাৰটো মাইনাস ইনটু মানে থাকিবই মানে শেষলৈকে এতিয়া মাইনাস ইনটু লিখিলো আৰু 2 টো তুমি 7 টা মাল্টিপ্লাই কৰিবা আৰু 7 টা তুমি মাল্টিপ্লাই কৰিলে তুমি পাবা 128 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এনেকৈ যদি লিখি গৈ থাকা 8 নম্বৰ পদটো তোমালোকে কি পাবা -128 ঠিক আছে তাৰ মানে কি আমি 1 ক 2 ৰে মাল্টিপ্লাই কৰিলো 2 ক আকৌ 2 ৰে মাল্টিপ্লাই কৰিলো 4 হ'ল 4 ক আকৌ 2 ৰে মাল্টিপ্লাই কৰা 8 কৰা আকৌ 8 ক 2 ৰে মাল্টিপ্লাই 16 কৰা এটা সময় তুমি 128 পাবাগে আৰু 128 টো কে নম্বৰত হ'ব 8 নম্বৰত হ'ব কথাটো হেতুৱে এতিয়া তোমালোকৰ যোগফল বিচাৰিছে যোগফল বিচাৰিলে তোমালোকে ফৰ্মুলাটো যেহেতু তোমালোকে এটা কথাই মন কৰিবা r ৰ মানটো ওপৰত নিৰ্ভৰ কৰে r ৰ মানটো চোৱা নেগেটিভ টাৰ্ম আৰু নেগেটিভ টাৰ্ম বিলাক সদায় কি হয়
1তকৈ সৰু আমাৰ যেহেতু যোগফলৰ ফৰ্মুলাটোত r ৰ মান 1তকৈ ডাঙৰ 1তকৈ সৰু দুটা কথা আছে আমি ইয়াতে 1তকৈ সৰু ফৰ্মুলাটো ইউজ কৰিম এতিয়া Sn ইকুৱেল টু এটো হল যোগফলৰ ফৰ্মুলা দেই a * 1 - r to the power n 1 - r আৰু এই ফৰ্মুলাটো কিয় ইউজ কৰা হল যে r ৰ মান এইটো দেখিছা -2 তো r ৰ মানটো 1তকৈ সৰু অল নেগেটিভস যিমানবোৰ নেগেটিভ পদ আছে 1তকৈ সদায় সৰু হ'ব 0তকৈ সৰু কিন্তু 1তকৈতো সৰু হ'বই এটো হল অন কন্ডিশন দেই তাৰ পিছত এতিয়া তুমি কেইটা পদৰ যোগফল উলিয়াব লাগে 8টা পদৰ যোগফল তুমি 8টো পাতি দিয়া n ৰ ভ্যালু 8 তাৰ পিছত 1 r ৰ ভ্যালু এতিয়া তোমালোকে দেখাই পাইছে -2 আছে গতিকে ব্ৰেকেট ইউজ কৰিবা তাৰ পিছত ইয়াতে a মানে তোমালোকৰ গমেই পাইছা 1 ইয়াতে লিখাই আছে ব্ৰেকেটটো দ্বিতীয় বন্ধনী দিছো আকৌ 1 লিখিছো r ৰ ভ্যালু আকৌ আমি কি লিখিম -2 হোল টু দি পাৱাৰ কি হ'ব 8 তাৰ পিছত ব্ৰেকেট আমি কি কৰিছো ক্লোজ কৰি দিছো ঠিক আছে আকৌ সমান চিন দিলো 1 to 2 লিখিমেই আৰু মাইনাস মাইনাস প্লাস এটো তোমালোকৰ 2 হল তা 1 টো ইনটু কৰি দিলো গতিকে 1 টো আমি নিলিখিলো হ'ব 1 আগত এতিয়া এটো কি আছে মাইনাস আৰু এই কথাটো তুমি ভালকে চোৱা যেহেতু পাৱাৰটো মানে ঘাতটো কি আছে ইভেন সংখ্যা যুগ্ম সংখ্যা থাকিলে মাইনাস ইনটু কি হৈ যাব প্লাস আমি জাস্ট 2 to the power 8 বুলি লিখিলেই হৈ যাব ঠিক আছে এটা তলত আমি কি পালো 3 পালো আৰু 1 2 to থাকিব আৰু 2 8টা আমি 2 7টা 2 আমি 7টা পূৰণ কৰি 128 পাইছো আকৌ ইয়াক 2 এটাই পূৰণ কৰিলে হৈ যাব একচুয়ালি 2 এটাই পূৰণ কৰিলে কিমান হ'ব 256 আহি যাব 256 ঠিক আছে নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া 256 ৰ পৰা আকৌ 1 এটা মাইনাস কৰিব লাগিব না নেগেটিভত আহিব হয় না -255 আহিব আৰু তাক 3 ৰে হৰণ কৰিলে ফাইনালি যেটো আনসাৰ পাবা হেতুৱে তোমালোকৰ আনসাৰ 3 8 গুণ 24 মাইনাস টো থাকিব 3 5 গুণ 15 গতিকে -85 গতিকে তোমালোকৰ প্ৰথমটোৰ সলিউশন লাই গল ইয়াতে 8 নম্বৰ পদটো হল -128 আৰু 8 নম্বৰ পদলৈকৈ যোগফল হল -85 ঠিক আছে এটা নেক্সট বি টো তোমালোকক মই ইতিমধ্যে কৰি দিছো কিয়নো এটা অংক তোমালোকক যেটো বুজাই দিয়া হৈছে গতে বাকিটো তোমালোকে নিশ্চয় বুজি নোপোৱাৰ কোনো কথা নাই এটা চোৱা এতিয়া এটো ফাৰ্স্ট টার্ম এটো জিপি বুলি কৈ দিছে গতিকে আমি ইয়াতে জিপিৰ সূত্ৰই ডাইৰেক্টলি ব্যৱহাৰ কৰিম এতিয়া 1 এ 2/3 হৰণ কৰিলে কি হ'ব 2/3 হ'ব গতিকে 1 এ হৰণ কৰাটো কোনো কাম নাই নহনে বাৰু 2/3 হ'ব প্ৰথম পদে দ্বিতীয় পদক হৰণ কৰি যেটো পদ পায় হেতুকে আমাক কি বুলি কয় কমন ৰেশিও বা সাধাৰণ অনুপাত বুলি কয় a1 এই মানে ফাৰ্স্ট টার্ম আৰু n ৰ ভ্যালু কিমান 7টা পদ এতিয়া ফৰ্মুলা তোমালোকে গম পাইছা a n = ar to the power n - 1 n ৰ মান আমাৰ 7 গতিকে n ৰ মান এই কোণত বহিব আৰু এই কোণত বহিব এটা 7 - 1 r ৰ মান 2/3 1 টো আমি নিলিখিলেও হ'ব যেহেতু এই ডাঙৰ সংখ্যাটো আমাৰ আছে তাৰ পিছত আমি 7 ৰ 1 = 6 2/3 হল আমি এটা ব্ৰেকেট যদি ওপেন কৰো 2 ৰ পাৱাৰ 6 হ'ব 3 পাৱাৰ 6 হ'ব আৰু 2 6টাত কিমান হ'ব 64 আৰু 3 6টাত কিমান হ'ব 729 তোমালোকে এটো কৰি চাবা দেই 3 আমি কেটা পাতিব লাগিব 6টা পাতি লৈ পেলাই ইনটু কৰিবা 729 পাবা তাৰ পিছত তোমালোকৰ চোৱা আকৌ যোগফলৰ কথা আহিল নহয় এতিয়া আমি কেই নম্বৰ পদ উলিয়াইছো S7 7 নম্বৰ পদ উলিয়াইছো গতিকে S7 লিখিছো a লিখিলে হয় না a লিখিলে তাৰ পিছত 1 1 এ আৰু ইয়াতে ফৰ্মুলাটোত আমি r ৰ ভ্যালু কি পাইছো 1তকৈ সৰু পাইছো 2/3 এটো প্ৰকৃত ভগ্নাংশ proper fractions are always less than 1 গতিকে আমাৰ ইয়াত যেতিয়া less than 1 হ'ব আমাৰ ফৰ্মুলাটো less than 1 ৰ ফৰ্মুলাই হ'ব দেই গতিকে 2/3 আমি পাতিলো তাৰ পিছত 1 টো আমি নিলিখো কাৰণ ব্ৰেকেটৰ ভিতৰত এটা আমাৰ সংখ্যা পাইছে 1 - 2 7টাত হ'ব 128 3 7টাত হ'ব 2187 এখিনি অকন কষ্ট কৰিব লাগিব দেই তোমালোকে কৰি চাব লাগিব তাৰ পিছত কি হ'ল এটো 1 ৰ পৰা 2/3 মাইনাস কৰিলে এটা বস্তুৰ পৰা যদি 3 ভাগৰ 2 ভাগ গুচি যায় গতিকে কিমান হ'ব 3 ভাগৰ 1 ভাগ হ'ব এটো মুখতেই পাৰি তে 3 টো আকৌ কি হ'ব ৰেসিপ্ৰকেল হ'ব 3 টো ওপৰলৈ গুচি গ'ল 3 টো ওপৰলৈ গুচি গ'লে 3 টো এহানিহাতৰ লগত ইনটু হ'ব আৰু তলৰ 1 টো থাকি যাব 1 টো নপতা হলেও হয় যেহেতু মই অলৰেডি আছটো মাৰি দিলো গতিকে 1 টো আমি লিখিলো তাৰ পিছত 3 এ এই সংখ্যাটো কটাকটি যাব কটাকটি গলে কিমান হ'ব এটো বিয়োগ কৰি দিও 2059 পাবা কাটি গলে 729 তে 2059/729 ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ 2 নম্বৰ মানে 1 নম্বৰৰ বি টো তোমালোকৰ সমাধান পাই গলা এতিয়া নেক্সট আমাৰ 1 নম্বৰৰ সি পৰা সমাধান আগবঢ়াব লাগিব এটো চোৱাচোন তোমালোকৰ 1 - 3
9 - 27 10 নম্বৰ পদটো তোমালোকৰ উলিয়াব লাগিব আৰু এটা 10 নম্বৰ পদটো পাবৰ কাৰণে আমি কি কিনো পাইছো প্ৰথমতে আমি ইয়াতে পালো হিয়াৰ a = 1 rৰ ভ্যালু কি পালা আমাৰ 1 এৰে -3 ডিভাইড কৰিলে আমি ইচ্ছা কৰিলে এনেকৈ দেখুৱাবও পাৰো দেখুৱা নিদেখুৱা ইয়াত কোনো কেছ নাই দেই গতিকে তোমালোকে যিটো পাৰি আৰু সেইটো মুখতে কৰি দিবা গতিকে এটা হল -3 আৰু -3 মান ওলাইছে যেতিয়া এটো একতকে সৰু সংখ্যা হয় না নহয় আমাৰ যেহেতু যোগফল কৰোতে আমি সদায় ফৰ্মুলাটো মানে কমন ৰেশিওটো সাধাৰণ অনুপাতটো একতকে ডাঙৰ নে সৰু সেইটো সদায় জানিব লাগে গতিকে আমি nতম পদ 10তম পদটো দিওঁতে সেইটো প্ৰভাৱ নপৰে কিন্তু যোগফলটো দিওঁতে সেইটো প্ৰভাৱ পৰিব আৰু nৰ মান কিমান হ'ব তোমালোকৰ 10টা পদৰ নম্বৰ পদটো আমি উলিয়াই দিব লাগিব এটা ফৰ্মুলাটো মতে তোমালোকে কি হ'ব যেহেতু an = ar⁻n - 1 তে a10 = কিমান হ'ব a মানেটো 1 এ হ'ল আৰু r মান তোমালোকৰ কিমান হ'ল -3 লিখি লবা ওপৰত হ'ব 10 - 1 নিশ্চয় বুজি পাইছা চাগে এতিয়া আহিলে 1 টো আমি নিলিখো 1 টো যেহেতু ইয়াৰ লগত পূৰণ হৈ গৈ মাৰ্জ হৈ গল হয় না গতিকে -3 হ'ল ওপৰত 9 হ'ল আৰু এইটোৱে তোমালোকক অকমান কাম বাঢ়িব যে -3 এতিয়া ইয়াত কি হ'ব চিনটো যেহেতু এটো অযুগ্ম সংখ্যা গতিকে চিনটো মাইনাস এটা আমি অতি সোনকালে সিদ্ধান্ত ল'ব পাৰো সংখ্যাটো চাই ইয়াক 2 ৰে হৰণ যায় নাই 2 ৰে হৰণ নাযায় এক বাকি থাকিব যদি বাকি থকা সংখ্যা হয় গতিকে চিনটো মাইনাস আহিব হয় নহয় তাৰপিছত এটা 3 আমি কেটা পূৰণ কৰিম 9টা পূৰণ কৰিম সেই কামখিনি তোমালোকে কিন্তু কৰি লবা দেই মই জাস্ট তোমালোকৰ ৰিজাল্টটো লিখি দিছো কাৰণ সেইখিনি পূৰণ কৰিয়া দেখুৱা আমাৰ অৱকাশ নাই 6 8 3 এইকিটা আমি ক্যালকুলেটৰৰ জৰিয়তে কৰি ললো গতিকে এইটো আনসাৰ পালো গতিকে তোমালোকে এনে টাৰ্ম পাই গলা মানে 10 নম্বৰ পদটো পাই গলা এতিয়া আমাৰ আহিব যেহেতু এটো একতকে সৰু মান গতিকে আমি লিখিম sn since sn 1 - r a 1 - r⁻n এটো r মান একতকে সৰু হলে এই ফৰ্মুলাটো হয় আৰু r মান একতকে সৰু নেগেটিভ নাম্বাৰ তাৰপিছত আমি আস্তু মাৰি পেলাই যথাস্থানত আমি ভ্যালু বিলাক বহালো 1 বহালো আকৌ 1 বহালো r মান এটা তোমালোকে গম পাইছা -10 বন্ধনী ব্যৱহাৰ কৰিব লাগিব -3 সৰি -3 ওপৰত হ'ব 10 ব্ৰেকেট ক্লোজ কৰিলো আৰু 1 - r r ভ্যালু আকৌ -3 ঠিক আছে তাৰ পিছত 1 + 3 তলত লিখিব পাৰিবা -+ 1 টো নিলিখো ইয়াৰ লগত পূৰণ হৈ গল বুলি ভাবা গতিকে 1 মাইনাস এতিয়া এই মাইনাস চিনটো 10 পাৱাৰৰ কাৰণে যোগব যায় সেইকাৰণে প্লাস হৈ গল গতিকে -3 টো +3 হ'ল গতিকে আমি 3⁻10 ডাইৰেক্ট লিখিব পাৰিম ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে গম পাইছা যে পাৱাৰবোৰ থকা কাৰণে সংখ্যাবোৰ পূৰণ কৰিব লাগিব পূৰণ কৰোঁতে কিন্তু অকমান সময় লাগিব 3 যদি আমি 10টা ইনটু কৰো দেই কাম যথেষ্ট দীঘল কিন্তু 3 কে আমি 10টা পাতিব লাগিব আফটাৰ মাল্টিপ্লিকেশন তোমালোকে কি পাবা 59049 দেই অকমান কষ্ট কৰে কিন্তু কৰিব লাগিব সেইখিনি কাম তাৰ পিছত তোমালোকে কি কৰিবা চোৱা আকৌ সমান চিন দিলো তলতে 4 এটা পাতিলো ইয়াৰ পৰা জাস্ট 1 এটা মাইনাস কৰিলো গতিকে নেগেটিভত আহিব 59048 49 to 48 হৈ যাব 1 টো মাইনাস কৰাৰ কাৰণে এতিয়া আমি যদি 4 এ হৰণ কৰো 4 এ হৰণ যাব লাষ্টৰ সংখ্যা দুটা 48 আছে হয় না 48 লাষ্টৰ অংক দুটা যদি 4 এ হৰণ যায় গোটেই সংখ্যাটোকে হৰণ যাব তোমালোকে চালনী প্ৰণালী বা হৰণ প্ৰক্ৰিয়াৰ নিয়মবোৰ গম পাইছা গতিকে মাইনাসটো আহিব 4×14 762 গতিকে তোমালোকৰ আনসাৰ পাই গলা গতিকে আমি সি লৈকে সলিউশন তোমালোকক দিলো এতিয়া তোমালোকৰ ডি টো মই জাস্ট আকৌ কৰি দিছো কাৰণ এইখিনিত আকৌ আমি সময় নষ্ট নকৰো যেহেতু অংকবিলাক নিয়ম বেলেগ নহয় নিয়ম যেহেতু একেটাই এতিয়া চোৱা এ লিখিলা 1 এ দুভাগৰ একক হৰণ কৰিলে কি হ'ব দুভাগৰ একই হ'ব হয় না 1 এ এনে হৰণ কৰা কাম নাই হয় না 1 এ হৰণ কৰিলে সংখ্যা একেটাই থাকে n হল 16 টাৰ্ম নাম না 16টা পদৰ যোগফল ফৰ্মুলা লিখি ললা a16 গতিকে a মান 1 r মান ইয়া তোমালোকে হাফ পাতিছা 16 - 1 n - 1 মানে 15 হল 1 টো আমি এবাৰ লিখিলো তাৰ পিছত এটা নিলিখো আৰু দেই এটো ব্ৰেকেট ওপেন কৰিলে 1 ৰ পাৱাৰ 15 1 ৰ পাৱাৰ যিমানেই নহওক তুমি 1000 হওক যিয়ে হওক তোমালোকে 1 টো সদায় 1 এ থাকে 1 ৰ পাত পাৱাৰ দি লাভ নাই ই সদায় 1 এ হ'ব আৰু আমি 2 পাৱাৰ 15 দিম আৰু 2 পাৱাৰ 15 আমি 2 কিমানটা পূৰণ কৰিব লাগিব 2 আমি
15টা মাল্টিপ্লাই কৰিব লাগিব 15টা মাল্টিপ্লাই কৰিলে তোমালোকে পাবা 32768 দেই গতিকে তোমালোকৰ অকমান কিছু কষ্ট হ'ব গতিকে কষ্ট বুলি নাভাবিবা যিহেতু তোমালোকৰ অংক এখিনি গতিকে আগতীয়াকৈ যদি আমি এখিনি কৰি নলওঁ এখিনি কৰি থাকোতে আমাৰ বহুত সময় গুচি যাব আমি সাধাৰণভাৱে ফোন কৰিলেতো বহুত টাইম যাব আমি ক্যালকুলেটৰ ইউজ কৰিছো যেহেতু পৰীক্ষা তোমালোকৰ এটা মান অংক আহিব তাৰ কাৰণে হেকন কষ্ট কৰিব লাগিব ইয়াতে আৰ মান যেহেতু তোমালোকৰ লেস দেন 1 আৰ মান দুভাগৰ এক হয় না দুভাগৰ একটো সদায় একতকৈ সৰুৱে হয় আৰু এটা ফৰ্মুলাটো একতকৈ সৰু ফৰ্মুলাটো আমি লিখি ললো তাৰ পিছত মানখিনি আকৌ যথাস্থানত বহুৱালো 1 টো আমি ইয়াৰ লগত পূৰণ কৰি দিলো বুলি ভাবা গতিকে 1 টো আমি নিলিখো গতিকে ব্ৰেকেটৰ ভিতৰত থকা ৰাশিটো 1 মাইনাস ব্ৰেকেট খুলিলে 1 টু দি পাৱাৰ 16 আমি 1 ৰ ওপৰত পাৱাৰ নিলিখো 1 এ ৰাখিম 2 টু দি পাৱাৰ 16 আৰু 2 টু দি পাৱাৰ 16 ৰ ভ্যালু হ'ব দেখিছানে 65536 আমি 2 টু দি পাৱাৰ 15 লৈকে অলৰেডি উলিয়াই থৈছো আকৌ হেতু গম পাইছা নাই ইয়াক আকৌ 2 এটাৰে পূৰণ কৰি দিয়াৰ লগে লগে এটো হৈ গল গতিকে আমাক অকমান দুইটা উলিয়াবলৈ দিলে অকমান কামটো সহজ হৈ যায় কাৰণ ইয়াত আমি এটা পাৱাৰ কমি থাকে তে ইয়াক 2 ৰে মাল্টিপ্লাই কৰি দিয়াৰ লগে এটো হৈ গল কাৰণ ইয়াত 216 ইয়াত 215 তাৰ পিছত কি হল যে এই দুইটো কি হল ৰিভাৰ্স হৈ গল ৰেচিপ্ৰকেল হৈ গল মানে আমাৰ যেটো লুটি খাই যাবা বুলি কয় 2 টো ওপৰলৈ গুচি গল তলত কি থাকিলে 1 থাকিলে আমি 1 টো ইয়াৰ পিছৰবাৰ নিলিখো তে এলসিএম ললে এই 65536 টো 1 ৰ ঠাইত গুচি যাব আৰু সেই 65536 ৰ পৰা 1 টা মাইনাস কৰিব লাগিব আৰু এটো ডিনমিনেটৰ থাকি যাব গতিকে ইয়াৰ পৰা 1 মাইনাস কৰিলে ইমানখিনি পালো আৰু তুমি এই দুইটোৰে এই সংখ্যাটোক যদি তুমি কটাকটি কৰা তুমি এই 32765 পাবা আৰু ফাইনালি এইটো উত্তৰ পাই যাবা দেই গতিকে তোমালোকৰ প্ৰশ্নবোৰ ডাটাবোৰ অলপ ডাঙৰ ডাঙৰ গতিকে তোমালোকে যেতিয়া কৰিবলৈ লবা তোমালোকে এবোৰ ভেৰিফাই কৰি চাবা কথাটো সঁচা নে মিছা গতিকে মই তোমালোকক শুদ্ধ কৰি দিছো বাৰু তথাপি তোমালোকে চাবাচোন দেই গতিকে এতিয়া আমি কোৱেশ্চন নম্বৰ ডি পালো নহয় এতিয়া ডি পিছত আমি নেক্সট ইলে আগবাঢ়িছো এতিয়া তোমালোকে 1 ৰ ইটো চাবাচোন ইয়াতে কি দিছে অল্টাৰনেটিভলি পজিটিভ নেগেটিভ দিছে আৰু গোটেইবিলাক 1 দিছে ইয়াৰে এনটম পদ ইয়াতো n বুলি গলে n ৰ ঠাইত আমি n লিখিব লাগিব আৰু গতিকে ইয়াতে আমি কি পালো যে ফাৰ্স্ট টাৰ্মটো a আছে হয়নে a মানে 1 আৰু r মান কিমান পালো 1 এ -1 মানে সেকেন্ড পদক ফাৰ্স্ট টাৰ্মে ডিভাইড কৰিলে আকৌ কি পাম -1 আৰু এটো যেহেতু লেস দেন কি হল 1 এ হল হয়নে তাৰ পিছত কেটম পদ এনটম পদটো এনেই আছে গতিকে আমি n ৰ মান আমি নিলিখিলেও হ'ব ঠিক আছে এতিয়া আমি জাস্ট ফৰ্মুলাটো লিখোম যেহেতু an = ar to the power n - 1 ইয়াতনো পাতিবলগীয়া ৰাশি কি আছে চোৱা n বুলি কৈছে n টো লিখাই আছে a মানে কিমান হ'ল জাস্ট 1 r ৰ ভ্যালু কিমান এটো -1 ওপৰত n - 1 এ থাকিব গতিকে 1 টো ইয়াৰ লগত ইনটু কৰিলো বুলি ভাবা গতিকে -1 to the power n - 1 ছাত্ৰ-ছাত্ৰী সকলে এতিয়া আমাৰ এখনতে সমস্যা হল আনসাৰটো চাবলৈ গলে ইমানতে কমপ্লিটে হৈ গল কিন্তু তুমি যদি ভাবা হোৱাট ইজ n মানে কি তে n মানে আমি দুটা কথাই মনলৈ আহিব পাৰে n টো যুগ্ম হ'ব পাৰে n টো অযুগ্ম হ'ব পাৰে এতিয়া তুমি যুগ্ম বুলি ভাবি লৈ কি পোৱা হেতু উত্তৰ লিখি দিলে হৈ যাব এতিয়া যদি n যুগ্ম ধৰো যুগ্ম হলে an ৰ ভ্যালুটো তোমালোকৰ কিমান হ'ব চাবা দেই যদি n টো আমি যুগ্ম বুলি ধৰো যুগ্ম সংখ্যাটা ভাবাচোন ধৰা একনতে তুমি 2 ভাবিলা 2 পা 1 গলে 1 গতিকে -1 to the power 1 হলে কি হ'ব গতিকে -1 এ থাকিব হয়নে যদি একনত তুমি 4 ভাবা যদি আমি যুগ্ম সংখ্যা ভাবিছো তো n যুগ্ম 4 ভাবিছা 4 পা 1 গলে কিমান 3 হ'ব -1 নৰ ওপৰত পাৱাৰ 3 যেতিয়া থাকিব কি হ'ব -1 এ আহিব গতিকে অযুগ্ম সংখ্যা হলে সদায় -1 এ আহিব তাৰ পিছত নেক্সট যদি তুমি n অযুগ্ম বুলি ভাবা তেতিয়া তোমাৰ কি হ'ব অযুগ্ম হলে an ৰ ভ্যালুটো তাৰ মানে এটো an ৰ ভ্যালু হে নহয় জানো an ৰ ভ্যালুটো কি আহি যাব এটা অযুগ্ম সংখ্যাটা তুমি ভাবি লোৱা যিকোনো এটা 3 ললা 3 পা 1 গলে কিমান হ'ব 2 গতিকে -1 স্কয়াৰ -1ক স্কয়াৰ কৰিলে কি হ'ব +1 গতিকে তুমি এটা কথা মনত ৰাখিবা যুগ্ম হলে -1 আহি যাব আৰু যুগ্ম হলে +1 আহি যাব গতিকে তুমি হেতু সাজেষ্ট কৰিব পাৰো তোমালোকক তাৰ পিছত আহি গল আমাৰ এটা যোগফলটো ন যোগফল হলে আকৌ আমি sn বুলি লিখিম এটো ফৰ্মুলা হয় a into 1 minus r to the power n by 1 minus r আৰু যেহেতু r ৰ মান একতকৈ সৰু ঠিক আছে যেটো এটা নেগেটিভ আছে গতিকে আমি এটো 1 এ লিখিম প্ৰথম পদ আছে
তাৰ পিছত এটো 1 এ আছে r মান কিমান হ'ব r মান এটো চোৱা -1 আছে গতিকে -1 ব্ৰেকেট দিলো ওপৰত n দিলো ব্ৰেকেট ক্লোজ 1 -1 ঠিক আছে না এটো কিমান হ'ব মাইনাস থাকিলে এনেকুৱা হৈ যাব ডাইৰেক্ট তুমি 2 লিখিব পাৰা 1 টো আমি ইনটু কৰি দিলো ভাবা 1 -1 টু দি পাৱাৰ n ঠিক আছে তলত কি থাকিলেগে 1 + 1 2 হল হয়নে তে 1 মাইনাস এতিয়া -1 টু দি পাৱাৰ n ইয়াতো একেই সমস্যা আমি n ৰ ভ্যালুটো নাজানো n ৰ ভ্যালুটো যেতিয়া নাজানো n টো আমি কি বুলি ভাবিম ঠিক তেনেকে ইয়াতে n যুগ্ম অযুগ্ম হলে যেটো হয় হেতু হলে তোমালোকে কি হ'ব হেতু মানে উলিয়াই লোৱা n = n যুগ্ম হলে বুলি লিখা বাৰ ইকুৱেল টু বুলি নালাগে n যুগ্ম হলে n টো যদি আমি যুগ্ম বুলি ভাবো তেতিয়া আমাৰ কি হ'ব চোৱা sn ৰ মানটো যেটো এটো sn বুলি আমি লিখিছো আমি তলতটো 2 টো লিখিম 1 টো লিখিম মাইনাস এইকণা যদি যুগ্ম সংখ্যা দিও কি হ'ব এইকণা 2 4 6 এনেকুৱা সংখ্যাবোৰ আহিব যদি আমি হঠাৎকৈ সৰু 2 যুগ্মটোকে ভাবো 2 টো যদি ইয়াত -1 ক স্কয়াৰ কৰিলে কি হ'ব +1 আহি যাব তে 1 -1 গতিকে আলটিমেটলি এই দুটা কটা গল তে 0 থাকিব 0 ক 2 ৰে হৰণ কৰিলে 0 থাকিব গতিকে এই যোগফলৰ ক্ষেত্ৰত n টো যুগ্ম ধৰিলে যোগফলৰ মান 0 হে আহিব ঠিক আছে তাৰ পিছত তুমি যদি n অযুগ্ম হলে তোমাৰ কি হ'ব চোৱা 1 টো আমাৰ থাকিব -2 থাকিব এতিয়া n টো অযুগ্ম এইকণ যদি আমি 1 ধৰো গতে 1 পাৱাৰ হলে কি হ'ব তো -1 এ থাকিব যদি ইয়াত 3 দিও এতিয়া -1 ৰ পাৱাৰ যদি 3 হয় -1 এ থাকিব গতিকে আলটিমেটলি অযুগ্ময়ে তোমাক -1 দিব তলত থাকিব 2 গতিকে -+ 1 2 হৈ যাব 2 এ 2 ঘন কৰিলে 1 হ'ব ছাত্ৰ-ছাত্ৰী সকল তুমি যেনেকুৱা অযুগ্ম সংখ্যাই তুমি ইয়াত নবহুৱা যেনেকুৱা অযুগ্ম সংখ্যা তুমি 3 বহুৱা 5 বহুৱা 7 9 11 তুমি কিন্তু এই অযুগ্ম সংখ্যা বহুৱাৰ কাৰণে -1 এ পাবা আৰু -1 টো আগৰ মাইনাস প্লাস হৈ যাব একে একে 2 গতিকে আনসাৰ 1 এ আহিব এইটো তোমালোকক অকমান লজিক্যাল প্ৰশ্ন মানে যুক্তি দ্বাৰা তোমালোকক সাব্যস্ত কৰা হৈছে নেক্সট তোমালোকৰ লাষ্ট f নম্বৰ অংকটো মই দিছো কৰিয়ে দিছো এটো কৰিবলগীয়া বিশেষ টান অংক নহয় কাৰণ ইমান অংক আমি মানে ডাঙৰ অংক আমি ধৰক কম্পিউটাৰহে কৰিব পাৰিম এক কথাত ক'বলৈ গলে 1 পালো এই ভ্যালু r ভ্যালু 1 এ যদি এটোক ডিভাইড কৰি দিও কিমান পাম এটোৱে পাম আৰু এই মানটো কিন্তু একতকে ডাঙৰ আকৌ দেই কাৰণ 1 পইণ্ট সামথিং 1 ৰ পিছত আকৌ 04 আছে এটা একতকে ডাঙৰ সংখ্যা আকৌ এটোৱে যদি এটোক ডিভাইড কৰো তেতিয়া আকৌ এটোৱে পাম কমন ৰেশিও একেটাই থাকিব আৰু n ৰ ভ্যালু কিমান আমাৰ 20 নম্বৰ পদটো আমি উলিয়াই দিব লাগে এতিয়া 20 নম্বৰ পদটো একেটাই ফৰ্মুলা আমি লিখি ললো 1 লিখিলো এই ঠাইত r মান 1.04 এ তাৰপিছত 20 - 1 n - 1 মানে n ৰ ভ্যালু 20 গতিকে 19 আৰু এটো যেহেতু আমি সাধাৰণ প্ৰক্ৰিয়ায় কৰিবই নোৱাৰো গতিকে এনেকুৱা এটা এই থৈ গুছি আহিবা তোমালোকে দেই তামা কয় s ৰ মান sn ফৰ্মুলাটো এবাৰ এবাৰ ওলটাই লিখিলা আগতে আমি লিখিছিলো 1 - r টু দি পাৱাৰ n কিন্তু r গ্ৰেটাৰ দেন হোৱাৰ কাৰণে ফৰ্মুলাটো উল্টি গল গতিকে যথাস্থানত আমি এই r এইবিলাক মান বহালো বহোৱাৰ পিছত তোমালোকৰ 1 টো ইনটু কৰি দিলো বুলি ভাবা গতিকে 1 টো নিলিখিলেও হ'ব যেহেতু আমাৰ ডাঙৰ সংখ্যাটা ইতিমধ্যে আছে গতিকে ইয়াৰ পাৱাৰ 20 হল -1 1.04 পা 1.04 পা যদি 1 মাইনাস কৰো এনেকে আমি কৰিব লাগিব 10 এনেকুৱা 0.01 হ'ব এটো 04 আছিল দেই এটো 04 আছিল গতিকে 0.04 হল দেই 0.04 হল এতিয়া তুমি এটা কাম কৰিব লাগিব এটা চোৱা এই ডেসিমেলটো যদি উঠাই দিয়া দশমিকটো উঠাই দিয়া 0.04 দশমিকৰ পিছত দুটা আছে তো গতিকে আমি 100 লিখিম 4/100 কেনসেল কৰিলে কিমান হ'ব 1/25 আৰু 25 টো যদি তুমি কি হৈ যায় ৰেচিপ্ৰকেল কৰি দিয়া বিপৰীত কৰি দিয়া ওলটা কৰি দিয়া 25 টো গৈ এহেন দুটাৰ লগত ইনটু হ'ব গতিকে আমি প্ৰত্যেকৰ লগত পূৰণ কৰি দিছ বুলি ভাবিলেই হ'ল গতিকে 25 টো লিখি ব্ৰেকেট এটা ইউজ কৰিছো আৰু এটো যেহেতু আমি কম্পিউটাৰ বাদে মানে কৰিব নোৱাৰো গতিকে ডাঙৰ ঘাত লাগিলে তোমালোকে সিম্পলিফাই কৰিব নালাগে তেনেকে এই থৈ গুছি আহিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 1 নম্বৰ প্ৰশ্নকিটা সমাধান নিয়মটা সমাপ্ত হৈছে এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো এটা ইম্পৰ্টেন্ট অংক তোমালোকৰ কাৰণে হাতত লৈছো এটো বহুতেই ইম্পৰ্টেন্ট এটো তোমালোকে হাই সেকেন্ডাৰী লেভেলত থাকৈ অংকবোৰ পৰীক্ষাত তোমালোকৰ আহা দেখা পাইছো আমি গতিকে ভালকে এতিয়া শিকি গলে হল আৰু নিয়ম একেটাই বেলেগ নিয়ম ইয়াতে নাই মই অৱশ্যে দুটা মান লাইন কৰিয়ে পেলালো ঘপককে ঠিক আছে বাৰু ইয়াৰ পিছত মই সম্পূৰ্ণভাৱে আকৌ দেখাই দিম প্ৰথম পা
4 4 এনেকুৱা ধৰণৰ যদি 4বোৰ এনেকৈ বাঢ়ি গৈ থাকে আৰু এনেকুৱা ষ্টাইলৰ অংকবিলাকক আমি কি দিছোঁ SN S মানে হ'ল সাম মানে যোগফল ক'লৈকে যোগফল nটা পদলৈকে যোগফল গতিকে 4 4 থকা সংখ্যাবোৰ আমি nটা পদলৈকে যোগফল কৰিব লাগে প্ৰথমতে পাতি ল'লোঁ 4 টো কমন ল'বা 4 টো কমন ল'লে 4 এ 4 ক ডিভাইড কৰিলে 1 4 এ 44 ক ডিভাইড কৰিলে 11 4 এ 4 4 1 ক ডিভাইড কৰিলে 2 তুমি যদি 4 টো 1 লগত ইনটু কৰা এইটো হ'ব 4 লগত 11 মাল্টিপ্লাই কৰিলে 44 4 লগত তাৰমানে আলটিমেটলি 4 টো কমন লৈ পেলাই তুমি সব ব্ৰেকেটৰ সংখ্যাৰ ভিতৰত প্ৰথমবাৰ তুমি 1 1 কৰিব লাগিব সব এনেকুৱা টাইপৰ অংক আহিলে প্ৰথম কাম তুমি ব্ৰেকেটৰ ভিতৰত 1 1 কৰিবা তাৰপিছত নেক্সট ষ্টেপটো তোমালোকে একদম মনত ৰাখিব লাগিব দেই মই যেটো কৰিছো তোমালোকে সেই কামটোৱে কৰিব নেক্সট এই 1 বিলাক তোমালোকে 9 কৰিবা 9 কৰিবলৈ যাওঁতে কি কৰিবা 4/9 লিখি ল'বা 4/9 4/9 কৰিলে কিমান হ'ব 9 ৰ লগত ইয়াত 9 পাতিবা 9 ৰ লগত 9 কেনসেল কৰিলে 1 1 ৰ ঠাইত 99 9 ৰে যদি 99 ক কেনসেল কৰি 11 পাম গতিকে এটো কিমান হ'ব 999 তিনটা 1 আছে না তিনটা নাই 9 ৰে যদি 919 ক কেনসেল কৰা এটো পাবা গতিকে এটো কথা তোমালোকে মনত ৰাখিবা প্ৰথম 1 কৰিবা নেক্সট 9 কৰিবা নেক্সট কি কৰিবা চাবা দেই তুমি যদি অলপমান প্ৰেক্টিস কৰা আহি যাব এটা ষ্টাইলতে সব অংক কৰে তাৰ পিছত এটা তুমি বন্ধনীটো মই চেঞ্জ কৰি দিছো দেই এই 9 বিলাক 10 কৰিবা 10 - 1 100 - 1 10 কৰিবা বুলি নহয় আসলতে 0 লে নিব লাগিব 10 100 এনেকুৱা সংখ্যা বিলাকলে তাৰপিছত 1000 1000 ৰ পৰা 1 মাইনাস কৰা এনেকৈ গৈ যাব তাৰপিছত ব্ৰেকেট তুমি ক্লোজ কৰি দিবা ঠিক আছে এটা তুমি কি কৰিলা প্ৰথম 1 কৰিলা তাৰপিছত 9 কৰিলা তাৰপিছত এইবোৰ আমি 10 100 1000 এনেকৈ লৈ গলো ইয়াতে তুমি দুই ধৰণৰ সংখ্যা দেখিছা 0 থকা সংখ্যা অলপ আছে আৰু -1 সংখ্যা বিলাক আছে আমি ইয়াতে দুটা পাৰ্ট কৰি পেলাম দেই এটো কৰিব লাগিব আমি 10 100 1000 এটো এটা আমাৰ কাৰণে পাৰ্ট হ'ল তাৰপিছত মাইনাসটো কমন দি পেলাই ব্ৰেকেটত এপিনে 1 + 1 প্ৰত্যেকটো 1 ৰ আগতে মাইনাস আছে গতে মাইনাসটো কমন হৈ গ'ল গতিকে ইয়াতো আমি তেনেকুৱা 1 কিছুমান পালো nটা পদলৈ যোগফল ঠিক আছে তোমালোকে দেখা পাইছা তাৰ পিছত এটো তুমি ভালকে লক্ষ্য কৰিলে দেখিবা এটো প্ৰথম পদ 10 10 এৰে যদি আমি 100 ক ডিভাইড কৰো 10 পাম আকৌ 100 এৰে যদি 1000 ক ডিভাইড কৰো 10 পাম তাৰমানে কমন ৰেশিও 10 এটো এটা আছে জিপি আসলে গুণোত্তৰ প্ৰগতিৰ অংক হয় ঠিক আছে তাহলে আমি গুণোত্তৰ প্ৰগতিৰ ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিম আৰু ইয়াতে 10 যেহেতু তোমালোকৰ প্ৰথম পদ আৰু সাধাৰণ অনুপাত 10 এটো r মান একতকে ডাঙৰ গতিকে তোমালোকে ফৰ্মুলাটো তোমালোকে এটো হ'ব দেই a * r⁴ n - 1 / r - 1 r মান গ্ৰেটাৰ দেন এটো sn এটা তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব ভালকে মনত ৰাখিবা এই ফৰ্মুলাটো গতিকে আমি এতিয়া ফৰ্মুলাৰ মতে সংখ্যাবিলাক বহাম প্ৰথম পদ ইয়াত কিমান 10 এটো নহয় জানো 10 r⁴ মানে 10 এ 100 ঘন কৰি কিমান পাইছিলো 10 পাইছিলো হেতু তোমালোকৰ কাৰন আৰু n ৰ মানটো এনেই থাকিব -1 বাই r - 1 তাৰ মানে 10 - 1 ঠিক আছে তাৰ পিছত মাইনাস থাকিলে ইয়াতে 1 1 কিমান আছে 1 1 তোমালোকৰ nটা আছে হয় না 1 1 কিমানটা আছে 1 * n তুমি যেনেকৈ 2 + 2 + 2 + 2 কৰিলে আমি কি কৰিম 2 কেটা আছে 5টা আছে 4টা আছে 1 2 3 4 2 4টা 8 নহব জানো গতিকে আমি তেনেকুৱা ষ্টাইলত 1 কিমানটা আছে বোলে nটা আছে গতিকে 1 * n বুলি তোমালোকে লিখিব পাৰিবা এতিয়া আমাৰ কাম প্ৰায় শেষ হোৱা লেখিয়ে তোমালোকে চাবা এতিয়া মই কৰি আছো যেতিয়া 4/9 টো তোমালোকে লিখি ললা ব্ৰেকেট দিলা ইয়াতে কৰিব লগা কাম একোই নাই এটো 10 টু দি পাৱাৰ n - 1 এ থাকিব আৰু তলত জাস্ট 9 থাকিব এতে 1 * n তোমালোকৰ কি হ'ব n হ'ব জাস্ট এটা 4/9 টো তুমি ভিতৰলৈ সুমুৱাই দিয়া মানে পূৰণ কৰি দিয়া 4 * 10 40 হ'ব নহয়নে বাৰু 4 * 10 কিমান হ'ব 40 হ'ব 9 * 9 81 হ'ব বাকি 10 টু দি পাৱাৰ n - 1 হেতু পাই গলা আকৌ 4/9 টো এই n ৰ লগত ইনটু কৰিলে 4n/9 ছাত্ৰ-ছাত্ৰী সকল এইটোৱে তোমালোকৰ উলিয়াব লগা আনসাৰ দেই সাম আপ টু কিমান n টাৰ্মস আকৌ সেম টু সেম টাইপৰ অংক আকৌ আন এটা আছে বহুত কৰি ভাল পাবা ষ্টাইল একেটাই গতিকে তোমালোকে sn বুলি লিখা এটা 8 টো তোমালোকে কমন লৈ দিয়া 1 1 1 1 1 এনেকে তোমালোকে ডট দি দিয়া তাৰপিছত তুমি কি কৰিবা এই 1 বিলাক 9 কৰিবা তাৰপিছত 8/9 হয়নে তাৰপিছত 9 9 ৰ লগত 9 কেনসেল কৰিলে 1
তাৰপিছত 99 লিখিম 9 ৰ লগত 11 কাটি কেনসেল কৰিলে হা 11 পাই যাবা তাৰপিছত 999 হয়নে গতিকে ষ্টাইল একেটা একদম তুমি আগতো ষ্ট্ৰিক্টলি ফলো কৰিব পাৰা তাৰপিছত 8/9 তাৰপিছত 9 বিলাকক তোমালোকক মই কৈছিলো যে 10 বনাবা মানে 0 সংখ্যা আহি যাব একৰ ভিতৰত এটো 100 -1 1000 -1 প্লাস ... ব্ৰেকেট ক্লোজ কৰি দিবা দেই তাৰ পিছত তোমালোকে চোৱা এতিয়া এই 10 থকা সংখ্যাবিলাক তোমালোকে সেপাৰেট কৰি দিবা 10 100 1000 এনেকে এটো এটা পাৰ্ট পালা তাৰপিছত -1 কৈছিলেই নহয় তোমালোকক যে মাইনাসটো কমন লৈ দিবা 1 + 1 + 1 কিমান আছে এবোৰ ঠিক নাই গতিকে এনটা আছে বুলি আমি ক'ব পাৰিম কাৰণ কৈছে নহয় এনটা পদলৈ যোগফল গতিকে ইয়াৰো এনটা আছে ইয়াৰো এনটা আছে তাৰ পিছত আমি 8/9 লিখিলো আৰু এটো চোৱা এটো আকৌ ঠিক তেনেকে ইয়াতে a ভ্যালু তুমি 10 পালা 10 ৰে 100 ঘন কৰিলে যেটো পাবা 10 পাবা গতিকে হেতু আৰ মান 10 আৰু এটো গ্ৰেটাৰ দেন 1 হল তে ফৰ্মুলাটো তোমালোকৰ ইতিমধ্যে শিকাই থোৱা আছে এটো a * r⁴ by r - n r গ্ৰেটাৰ দেন 1 তে ফৰ্মুলাটো ইয়াতে লিখি নললেও হ'ব জাস্ট তাৰ ফৰ্মুলাটো অনুসৰি মানবোৰ পাতি যাবা 10 10 to the power n minus 1 by 10 minus 1 নিশ্চয় বুজি পাইছা r minus 1 10 minus 1 তো এটো হ'ব 1 into n তাৰ মানে 1 কেটা আছে n টা আছে ব্ৰেকেট ক্লোজ ঠিক আছে হৈ গল আৰু কাম ইতিমধ্যে শেষ হৈ গৈছে তুমি ইচ্ছা কৰিলে বলে মই একেবাৰে আৰু ফাষ্টে কৰি দিও ন 8 ৰ লগত 10 কৰিলে 80 10 to the power n minus 1 আৰু ইয়াতে আমি যেটো 9 পাম 99 81 হয় না 81 হ'ব মাইনাস আকৌ 8 এটো 1 n যা n হ'ব ইয়াত জাস্ট n আছে বুলি ভাবা 8n by তলত ইয়াত 1 টা আছে 9 1 যা 9 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ দুটা বহুত ইম্পৰ্টেন্ট অংক বুলি কৈছো যে এনেকুৱা অংক আৰু ইয়াৰ পিছৰ যেটো এক্সাৰসাইজ তাতো আছে গতিকে তাতে এবোৰ কিছুমান কমন কোৱেশ্চন আগতে হৈ যাব তোমালোকে জি আহক 8 আহক 5 আহক কৰা ষ্টাইল এটাই প্ৰথম 1 বনাবা তাৰপিছত 9 বনাবা তাৰপিছত 10 100,000 লনিবা 10 100,000 টো এটা পাৰ্ট আৰু 1 বিলাক এটা পাৰ্ট তাৰপিছত ফৰ্মুলা তুমি ইউজ কৰি দিবা গুণোত্তৰ প্ৰগতি আৰু মান গ্ৰেটাৰ দেন 1 ৰ ফৰ্মুলাটোৱে জেনেৰেলি পৰিব গতিকে যেহেতু ইয়াত সংখ্যাবোৰ কি হয় আৰু মানবোৰ একতকে ডাঙৰ হয় ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্ন সিলপা আৰম্ভ কৰিম এবাৰ কিন্তু তোমালোকক একেখিনি সংখ্যায়ে কিন্তু এবাৰ দশমিক দি দিলে দশমিক দিলেও বেলেগ নহয় কৰা ষ্টাইলটো একেই থাকিব গতিকে তোমালোকে প্ৰথমতে ইয়াতে এসএন লিখিব পাৰা নিলিখিব পাৰা তুমি 5 এটা কমন লৈ দিয়া 5 এটা কমন ললে ব্ৰেকেটত কি থাকিব পাৰো 0.1 হয় নে 0.11 0.111 হা এনেকুৱা ধৰণৰ হ'ব দশমিক থাকিলে যেনিবা দশমিকটো ভিতৰত থাকি যাব আগত 0 এটা তুমি দি লোৱা একো নহয় 0 টোৱে অশান্তি নকৰে বা ভুল নকৰে তুমি প্ৰথমতে এনেকুৱা কাম কৰি লবা তাৰপিছত আকৌ এটো 9 বনাব লাগিব ন 9 বনালে তুমি এটো কি কৰিবা 5/9 দিবা ব্ৰেকেটৰ ভিতৰত এটো আকৌ 9 এটা ইনটু কৰি দিয়া আৰু তাৰ মানে 0.9 হ'ব 0.99 হ'ব 0.999 হয়নে এনেকুৱা ধৰণৰ হ'ব তাৰ পিছত তুমি তেকো কি কৰিবা চাবা এটো অকমান আগতকে স্লাইড ডিফাৰেন্স গতিকে একো অসুবিধা নাই এটা তুমি এটো কি কৰিবা 0.9 টো তুমি পাবৰ কাৰণে তুমি কাৰ পা বিয়োগ কৰিবা তুমি কৰা 1 minus 0.1 1 পৰা 0.1 চোৱা 1 পৰা 0.1 মানে 1 মানে হল 1.0 হেতু মনত ৰাখিবা 1 মানে হল 1.0 কাৰণ 1 ত দশমিক নাই গতিকে দশমিকটো পিছফালে আছে বুলি ভাবিবা ৰাইট সাইডে 1.0 তাৰপা 0.1 কৰিলে 10 ৰে গল 9 গতিকে এটো 0.9 তুমি পাই গলা দেই গতিকে এটো ধৰণে কৰিব লাগিব তাৰপিছত এটো 1 মাইনাস তোমালকে কৰিব লাগিব 0.01 তাৰপিছত তুমি আকৌ এটো পাই যাবা কৰি চাবা আকৌ তেনেকে 1 মাইনাস 0.001 কৰিব লাগিব দেই তাৰপিছত তুমি উত্তৰটো পাই যাবা ব্ৰেকেট আমি ক্লোজ কৰিছো তিনটা মান দেখুৱাব লাগে তাৰ পিছত তুমি 5/9 কৰিলা ইয়াতে চোৱা 1 1 1 হেতু এটা পাৰ্টি হ'ব আৰু এটা একেলগে থাকিব 1 খিনি এটো একেলগে আমি লিখি দিছো আৰু সেই মাইনাস দিয়া ৰাশিখিনি আন এটা বন্ধনীৰ ভিতৰত তোমালোকৰ কাৰণে ভৰাই দিছো 0.1 0.01 ইয়াতে 0 টো লিখিবলৈ থাকি গল একো নাই বাও থাকি গলে একো অসুবিধা নহয় বা ভুল নহয় এটো তোমালোকৰ দুটা পাৰ্ট বনি গল ঠিক আছে
এতিয়া আমি 5/9 টো লিখিলোঁ আৰু ইয়াতে ব্ৰেকেটত 1 কেইটা আছে তোমালোকে জানাই আৰু 1 n টা আছে হয়নে তাৰপিছত তোমালোকৰ আহি গ'ল মাইনাছ ইয়াতে তোমালোকে চোৱা ইয়াতে প্ৰথম পদ কি আছে এটা প্ৰথম পদ a আছে তোমালোকৰ 0.1 তাৰপিছত r ৰ ভ্যালু তোমালোকৰ কিমান হ'ব r ৰ ভ্যালু a টোৱে যদি a টোক তুমি ডিভাইড কৰা তেতিয়া কিমান হ'ব আকৌ হয় 0.1 এ হ'ব কিমান হ'ব 0.1 এ হ'ব গতিকে আগত যেনেকৈ আমি এও 10 পাইছিলোঁ আৰু 10 পাইছিলোঁ ইয়াতো ঠিক তেনেকৈ প্ৰথম পদ 0.1 এ যদি তুমি আকৌ এটোক ডিভাইড কৰা তাৰমানে ইয়াত 0.1 দুটা আছে বুজি পাইছা নাই 0.01 মানে কি 0.1 ইনটু 0.1 গতিকে আমি যদি 0.1 টাই ডিভাইড কৰোঁ তেতিয়া কি হ'ব আকৌ 0.1 এ থাকিব ঠিক আছে আৰু এটোৰ মান যেহেতু একতকৈ সৰু ফৰ্মুলাটো তেনেহ'লে r less than 1 ফৰ্মুলাটো তোমালোকৰ ব্যৱহাৰ হ'ব গতিকে ফৰ্মুলাটো আমি লিখি নলওঁ বাৰু a মানে তোমালোকে গমে পাইছা 0.1 এটো মই ইয়াতে লিখি থৈছো এই 0.1 তাৰ পিছত আমি 1 minus r বুলি লিখিম 1 minus r মানে এটো 0.1 whole to the power n by 1 minus 0.1 ব্ৰেকেট ক্লোজ এটো আমি ইটো বন্ধনী দিছিলো ন গতিকে এটো বন্ধনী দিয়াই ভাল একে ধৰণৰ তাৰ পিছত আমি 5/9 লিখিলো এটো তোমালোকৰ n হল ঠিক আছে মাইনাস হল তাৰ পিছত আমাৰটো এটো 0.1 থাকিলে 0.1 তাৰ পিছত এটো বন্ধনীটো 1 থাকিলে 0.1 হোল টু দি পাৱাৰ n এটো আমি আৰু সৰল কৰিবটো নোৱাৰো n ৰ মান আমি নাজানো আৰু 1 পৰা 0.1 মাইনাস কৰিলে 1 পৰা 0.1 মাইনাস কৰিলে 0.9 হয় যেটো অলৰেডি কাষতে তোমালোকক এটো দেখাই থৈছো হয়নে বাৰু এতিয়া তোমালোকৰ কি হ'ব চোৱা 5/9 এটো অকমান বাকি কিটাতকে অকমান কমপ্লেক্স অকমান জটিল গতে লাগে আৰু কিন্তু জটিল নহয় দশমিক বিন্দু থকাৰ কাৰণে খেলিমেলি লাগে অন্য কথা একো নাই এটো তোমালোকৰ n হল মাইনাস তাৰ পিছত তোমালোকে এটা কাম কৰিব লাগিব এটো তোমালোকৰ 0.1 এটো 0.9 এটা আগত ডেসিমেল ইয়াৰো এটা আগত ডেসিমেল গতিকে ইয়াৰ ডেসিমেলটো আমি উঠাই দিব পাৰো তেতিয়া তলত আমি কি লিখিম জাস্ট 9 লিখিম ওপৰত লিখিম 1 to তুমি 1 এনেকে দি দিব পাৰা যে 1/9 আৰু বন্ধনীৰ ভিতৰত তুমি দিব পাৰা 1 minus তো বন্ধনীটো এটো সেকেন্ড বন্ধনী দিয়াই ভাল 0.1 whole to the power n ঠিক আছে এটো তোমালোকৰ পাই গৈছা অলপ সাৱধানে কৰিবা দেই নহলে সাৱধান মানে ময়ো সাৱধান হ'ব লাগিব তেতিয়াহে তোমালোক সাৱধান হ'বা 1/9 আৰু এতিয়া 1 to থাকিলে এই 0.1 মানে কিমান বাৰু 0.1 মানে আসলতে 1/10 হয় তোমালোকে এটো কথা জানা চাগে 1/10 এটো 1/10 আৰু 1/10 ৰ ওপৰত যেহেতু n এটা আহিব গতিকে আমি এটো লিখিব পাৰো 1/10 to the power n বুলি দি দিব পাৰো গতিকে 1/10 to the power n ছাত্ৰ-ছাত্ৰী সকল গতিকে প্ৰশ্নটো উত্তৰটো ইমানতে ৰাখি দিলে হৈ যাব আৰু ইয়াৰ পৰা তুমি আৰু কৰিব নালাগে গতিকে this is sufficient এটো ষ্টেপলৈকে কৰিলে হৈ যাব যে 0.1 মানে কি 1/10 আকৌ 1/10 ৰ ওপৰত n এটা থাকিলে এটো কিমান হ'ব 1/10 to the power n ডাইৰেক্ট পাতি দিছো আৰু এটা ষ্টেপ তোমালোকৰ নেদেখালো আৰু গতিকে তোমালোকে নিশ্চয় এটো ধৰিব পাৰিছা চাগে তোমালোকৰ দশমিক থকা অংকটো কৰি দিলো দেই এতিয়া তোমালোকৰ আছে আন এটা সংখ্যা দশমিক তোমালোকৰ নাই দশমিক নাই যদি তুমি চিন্তা কৰিব নালাগে ইয়াত কিন্তু তোমালোকে চাবা যিবিলাক অংক তোমালোকৰ যোগফল উলিয়াবলৈ আহিছিল প্ৰায়বিলাকৰে কিন্তু প্ৰথম পদটো 1 এ দিয়া দেখা যাও হয় না এতিয়া তোমালোকে ইয়াতে লিখি দিবা ইয়াত জাস্ট যোগফলহে বিচাৰিছে ইয়াত a মানে তোমালোকৰ কিমান হ'ব 1 r ৰ ভ্যালু কিমান হ'ব 1 এ 1/3 ডিভাইড কৰিলে কি হ'ব 1/3 এ হৈ থাকিব আৰু কেইটা পদলৈকে যোগফল দিব লাগে n টা পদলৈকে যোগফল দিব লাগে গতিকে ফৰ্মুলাটো জাস্ট পাতি লোৱা এটো একৰ মান একতকৈ সৰু হ'ব দেই যেহেতু sn ইকুৱেল টু তোমালোকৰ কি হ'ল a into 1 minus r to the power n by 1 minus r এই ফৰ্মুলাটো স্পেশালি r less than 1 ৰ কাৰণে ফৰ্মুলা আৰু r less than 1 আমি পালোই a মেনু কিমান হ'ব আমাৰ a মানে হ'ল সব 1 এ আছে ন এই তাৰ পিছত 1 এ r ৰ ভ্যালু কিমান হ'ব 1/3 whole to the power n 1 minus r এটো তোমালোকৰ 1/3 ঠিক আছে নে
গতিকে মই ইকুৱেল চাইন দিলোঁ ওপৰত 1টো ইনটু কৰি দিলোঁ বুলি ভাবা 1 মাইনাছ এইটো ব্ৰেকেটটো যদি অপন কৰোঁ 1ৰ ওপৰত একো পাৱাৰ দি লাভ নাই n দিলেও লাভ নাই 1 1 আৰু 1/3 টু দি পাৱাৰ n এটা বস্তুৰ পৰা যদি 1/3 গুচি যায় হয়নে এটা বস্তুৰ পৰা যদি আমি 3 ভাগৰ এভাগ খাই দিওঁ গতিকে 3 ভাগৰ কিমান হ'ব 2 ভাগ এইবোৰ মুখতে কৰিব পাৰি নহয়নে বাৰু সহজ প্ৰশ্ন তাৰ পিছত এতিয়া তোমালোকৰ অকমান কাম এটা আছে জাস্ট ৰেচিপ্ৰকেলৰ কথা এটা আছে 3/2 টো লুটি খাই গলে আমাৰ হ'ব নহ'ব 3/2 এনেকুৱা হৈ যাব আৰু ব্ৰেকেটত এই ৰাশিটো আমি লিখি দিম 1 মাইনাছ 1/3 টু দি পাৱাৰ n ছাত্ৰ-ছাত্ৰীসকল that's sufficient আৰু এটা আমি হল কৰিব নোৱাৰো কাৰণ n ৰ ভ্যালু নজনাৰ কাৰণে দেই এতিয়া আমি আহি যাওঁ তোমালোকৰ ef হা গতিকে 2 নম্বৰ আৰু ইয়াৰ পিছৰটা ef ত আছে নহয় আমি সেই দুটা আনটো পেজত আমি চাই পেলাই কৰিবলৈ আগবাঢ়ো এতিয়া চোৱা তোমালোকৰ আন এটা প্ৰশ্ন 1 + 1/2 1/2 স্কয়াৰ 1/2 কিউব আপ টু n টাৰ্মছ হলে প্লাস উলিয়াব লাগে যোগফল উলিয়াব লাগে ইয়াৰ কাৰণে তোমালোকে প্ৰতিটো ক্ষেত্ৰতে আমি দেখা পাইছো যে a টো সদায় 1 দিছে নহনে বাৰু r মান কিমান হ'ব 1 দুভাগৰ একক গ্ৰহণ কৰিলে ডিভাইড কৰিলে আমি 1/2 পাম আৰু এটো মান একতকে সৰু হ'ব এতিয়া আমি যোগফল যেহেতু একতকে সৰু ফৰ্মুলাটো আমি লিখিব লাগিব sn = কিমান হ'ব a * 1 - r টু দি পাৱাৰ n / 1 - r মানে বাৰু এটো আমাৰ ফৰ্মুলা r < 1 ৰ কাৰণে তাৰ পিছত a ভ্যালু আমি 1 লিখিম ব্ৰেকেট দিলো 1 দিলো r ৰ ভ্যালু কিমান হাফ হ'ব ন half whole to the power n bracket close 1 - half ঠিক আছে এতিয়া তোমালোকে এই 1 টো ইয়াৰ লগত ইনটু হৈ মাৰ্জ হৈ গল গতিকে 1 - এটো ব্ৰেকেট খুলিলে 1 ৰ ওপৰত n হ'ব আমি নিলিখিম 1 টো 1 থাকিব দিম আৰু 2 ওপৰত পাৱাৰ কি হ'ব n হ'ব এটা বস্তুৰ পৰা যদি হাফ খাই দিও আধা খাই দিও কিমান হ'ব আধা থাকিব ঠিক আছে না দেব পাৰিছা চাগে এতিয়া এই হাফটো যদি লুটি খাই যায় তেতিয়া আমি কি লিখিম 2/1 আমি 1 টো নিলিখো জাস্ট 2 লিখিম আৰু বন্ধনীৰ ভিতৰত কি থাকিব 1 - 1/2 টু দি পাৱাৰ n আৰু এটো সৰলীকৰণ কৰিব নোৱাৰি যেহেতু n ৰ মানটো নজনা কাৰণে অংকটো ইমানতে আমাৰ ৰৈ গল নেক্সট তোমালোকে চোৱা আন এটা প্ৰশ্ন ইয়াতো তোমালোকে দেখা পাইছা যে আমি a ভ্যালু 1 পালো r ৰ ভ্যালু কিমান হ'ব 1 যদি এটো ডিভাইড কৰো কিমান হ'ব একেটাই থাকিব 1.01 কিন্তু এই ভ্যালুটো আকৌ একতকে ডাঙৰ তোমালোকে এই সিদ্ধান্ত গ্ৰহণ তাৰ মানে r ৰ মানটো ওপৰতে ফৰ্মুলাটো যেহেতু নিৰ্ভৰ কৰে তাৰ r ৰ মানটো ডাঙৰ সৰুটো তোমালোকে ভালকে চাই লবা এতিয়া মই ফৰ্মুলাটো লিখিলো sn হয়নে গতিকে তলত হ'ব r - 1 a * r to the power n - 1 this is formula for r greater than 1 মানে সাধাৰণ অনুপাতৰ মান একতকে ডাঙৰ হলেহে এটো ফৰ্মুলা হ'ব গতিকে আমি যথাস্থানত মানখিনি পাতো a মান কিমান পালো 1 পালো সোৱা প্ৰায়বিলাক অংকতে প্ৰথম পদ এককে দিছে আৰু অংক নাপালে হয় নাই বাৰু গতিকে r to the power n মানে 1.01 whole to the power n - 1 bracket close আকৌ 1.01 - 1 ঠিক আছে তোমালোকে যথাস্থানত পাতিলা সংখ্যাগিটা এতিয়া আমি কি কৰিম এই 1 টো ইয়াৰ লগত ইনটু হৈ নাইকিয়া হল নহয় জানো 1.01 whole to the power n - 1 আৰু এটো পা আমি যদি এক এটা মাইনাস কৰো না 1.01 ৰ পৰা যদি 1 মাইনাস কৰো বস্তুটো এনেকুৱা হ'ব 1 টো কি বুলি ভাবিব লাগিব 1.00 গতিকে 10.01 হয় না 0.01 এতিয়া 0.01 মানে কি 0.01 মানে 1/100 গতিকে আমি এটো কি বুলি ভাবিব পাৰো 1/100 আৰু ওপৰত থাকিলে 1.01 whole to the power n - 1 ঠিক আছে এতিয়া তোমালোকৰ এই সংখ্যাটো লুটি খাই গল ৰেচিপ্ৰকেল হৈ গল হৰটো হৰত থকা ভগ্নাংশবোৰ সদায় লুটি খাই যায় এটো 100/1 হ'ব 100/1 1 টো ইয়াৰ তলত আমি নিলিখো আৰু জাস্ট এই ৰাশিটো লিখি পেলাই আমি এটো অংকটো সমাপ্ত কৰি দিও 1.01 whole to the power n - 1 ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰশ্নৰ সমাধান পাই গলা এটা নেক্সট আমাৰ FG পা তোমালোকৰ সলিউশন আগবঢ়া ছাত্ৰ-ছাত্ৰীসকল এই অংকটো যে দেখিছে এটো অকমান তোমালোকৰ জটিল হ'ব মই কৈ দিছো বা তোমালোকক এটো দুটা মেথড আছে মই বিকল্প পদ্ধতিটো নিদু হেতু অকমান আৰু দীঘল হ'ব গতিকে এতিয়া যেটো মেথড কৰিম হেতুৱে ছুটি বুলি আমি ধাৰণা কৰিছো গতিকে এই নিয়মটো তোমালোকে প্ৰেক্টিস কৰিবা দেই এতিয়া প্ৰথম এই ৰাশিটো কেনেকে আমি আনিম এই ৰাশিটো
কেনেকৈ উলিয়াম, এই ৰাশিটো কেনেকৈ উলিয়াম, এই ৰাশিটো কেনেকৈ উলিয়াম, তাৰ কথাটো আমি পৰিকল্পনা এটা কৰিছোঁ। আমি এটা কথা জানো যে a² - 1 এই ফৰ্মুলাটোক তুমি এইটো ধৰণে যদি সজাই দিয়া তোমালোকে গম পাবা যে এইটো a - 1 হয় আৰু a + 1 হয়। ঠিকে আছে। এতিয়া যদি তোমাৰ আছে a + 1, এটা আমি a + 1 টো ৰাখি দিয়া, তাৰমানে a টো ইকুৱেল টু a টো হ'ল। গতিকে আমি যদি এনেকুৱা কৰোঁ a² - 1 ৰ তললৈ আমি a - 1 টো লৈ গুচি আহোঁ, তেতিয়া আমাৰ কি থাকিব a + 1। তাৰমানে আমি গম পালোঁ যে a + 1 can be written as a² - 1 by a - 1। ঠিক আছে। তেনে প্ৰতিটো ৰাশিকে তেনেকৈ অকণমান এৰেঞ্জমেণ্ট কৰি ল'বলৈ আমি বিচাৰোঁ দেই। একেদৰে চিমিলাৰলি a³ - 1 এইটো আনাডাৰ ৰুল, a³ - b³ এইটো হ'ব তোমালোকে গম পাইছা a - 1 a² প্লাছ ab, তাৰমানে a × 1 a হ'ব প্লাছ b² তাৰমানে 1²। আমি এতিয়া এই ৰাশিটো লাগে, গতিকে এই ৰাশিটো ৰাখি দিলোঁ। ৰাখি দিয়াৰ লগে লগে আমাৰ এই a³ - 1 ৰ তললৈ a - 1 ৰাশিটো আমি লৈ আহিলোঁ। লৈ অহা ফলস্বৰূপে আমাৰ থাকি যোৱা ৰাশিটো হ'ল এইটো, আমাৰ দ্বিতীয় ৰাশিটো, মানে এই ৰাশিটো আমি লিখিব পাৰোঁ এইটো ধৰণে। ঠিকে আছে। ঠিক তেনেকৈ তৃতীয় ৰাশিটো 3টা মিনিমাম কৰিব লাগে তোমালোকে। আমি তৃতীয় ৰাশিটোৰ কথা চিন্তা কৰোঁ। আৰু a⁴ - 1 a² ডাবল স্কুৱেৰ কৰিব লাগিব 1²। এইটো তোমালোকে গম পাইছা যে a² - 1 a² + 1। ঠিকে আছে নে? আকৌ তুমি যদি ইয়াতে a² - 1 টো ভাঙি দিয়া, a² - 1 টো ভাঙিলে এইটো তুমি দেখাই পাইছা ইয়াতে a - 1 a + 1 হয়নে, আৰু লগতে থাকিব a + 1। এতিয়া তুমি এটা কাম কৰা, এই মাইনাছটো আমি প্ৰতি ক্ষেত্ৰতে a - 1 a - 1 গৈ তললৈ আনিছোঁ, a - 1 টো তললৈ লৈ গুচি আহা। a⁴ - 1 হয়নে, দেখা পাইছানে বাৰু? ঠিক আছে, চাই লওঁ। a⁴ ইয়াৰ তললৈ আমি a - 1 টো লৈ গুচি আহিলোঁ, আৰু আমাৰ থাকি গ'ল a + 1 আৰু a² + 1। আৰু তুমি এই দুটা ৰাশি যদি পূৰণ কৰা you will get this line। এতিয়া তোমালোকে এইটো কৰি চাবা দেই, মই কৰি দেখুৱাই নিদিওঁ, এইটো প্ৰেক্টিচ কৰিবা, অইন একো নাই। গতিকে তোমালোকে গম পালা যে আমি এই ৰাশিটো আমি কেনেকৈ সজাম, এইটো কেনেকৈ সজাম, কেনেকৈ এৰেঞ্জমেণ্ট কৰিম, গোটেই এৰেঞ্জমেণ্টকেইটা তোমালোকক দেখাই দিলোঁ। এতিয়া আমি আহি যাওঁ তোমালোকৰ এই গিভেন এক্সপ্ৰেশ্যন, মানে প্ৰদত্ত ৰাশি। প্ৰদত্ত যিটো ৰাশি আছে গিভেন এক্সপ্ৰেশ্যন বুলি আমি লিখিব পাৰোঁ a + 1 a² + a + 1 a³ + a² + a + 1 .. এনেকৈ তোমালোকক দিয়া আছে। তে a + 1 মানে কি? a + 1 মানে এইটো ৰাশি ন, a² - 1 by a - 1। এইটো ৰাশি বদলি কি হ'ব? এইটো ৰাশি মানে এইটো তোমাৰ জিলিকিয়ে আছে ন, a³ - 1 by a - 1। ঠিকে আছে। আকৌ এই দীঘল ৰাশিটো বদলি এইটো ৰাশি হ'ব a⁴ - 1 by a - 1। তাৰমানে ইয়াৰ পিছৰটো কি হ'ব তোমালোকে অনুমান লগাবই পাৰিছা চাগে, a² a³ a4 a5 - 1 হয়নে? গতিকে দৰকাৰ নাই, আমি 3টা সুন্দৰকৈ দেখালোঁ। এতিয়া আমি কি কৰিম চোৱা, এতিয়া যোগফলৰ কথা আছে, LCM ল'ব লাগিব। আমি LCM ল'বৰ কাৰণে লাইনটো অকণমান দীঘলকৈ মাৰিছোঁ দেই, a - 1 a - 1, গতিকে তোমালোকৰ LCM a - 1। গতিকে নিউমাৰেটৰ মানে লববিলাক লিখি দিলেই হৈ গ'ল আৰু a³ - 1 a4 - 1 ... ঠিকে আছে। ইয়াতে আমি ৰাশিখিনি দুটা ৰাশিলে আমি সলনি কৰি ল'ব পাৰোঁ দেই। দুটা ৰাশি মই স্কেল পাত লৈ লৈছোঁ দেই, লাইনবোৰ বৰ বেকা হ'লে দেখিবলৈ বেয়া হ'ব। গতিকে তোমালোকে ইয়াতে a² a³ a4 এইটো এটা একে ষ্টাইলৰ হয়নে, তাৰপিছত -1 এনেকৈ আছেতো, গতিকে 1 + 1 + 1 এনেকৈ তোমালোকে ... দিলা, তলত থাকিলে a - 1। ঠিকে আছে। তাৰপিছত ইয়াতে আমাৰ সমস্যা আহিলে যে এটা প্ৰথম পদ যেনিবা আমাৰ a² হয়, আমি এতিয়া যিটো ফৰ্মুলা লিখিছোঁ a × 1 - r⁴ - 1 - r হয়নে? এতিয়া এই ফৰ্মুলাটো লিখিবলৈ হ'লে r ৰ মান কি ধৰিব লাগিব? <1। আৰু যদি a ×
r to the power n minus 1 by r minus 1 লিখিবলৈ হয় তেতিয়া r greater than 1 এতিয়া আমাৰ সমস্যাটো ক'ত আহিছে সমস্যাটো আমি এইটো ফৰ্মুলা ইউজ কৰিম নে এইটো ফৰ্মুলা ইউজ কৰিম ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক জনাও যে ইয়াতে r মানটো মানে ধৰা এটো প্ৰথম পদ a আৰু a পদটোৱে a পদটোক ডিভাইড কৰিলে আমি কি পাম a এটা a টো আমি নাজানো যে r a টো হল r তোমালোকৰ কাৰণে r মানটো একতকে ডাঙৰ হ'ব নে সৰু হ'ব গতিকে যিকোনো এটা ফৰ্মুলা তোমালোকে ইউজ কৰিবা মাত্ৰ লিখি দিবা যে আমি r মানটো একতকে ডাঙৰ ধৰিছো বা সৰু ধৰিছো দেই এটো অকমান তোমালোকৰ অকমান বিপদত পেলোৱা মানে খেলিমেলি লগা কথা আছে গতিকে তোমালোকক সেই কথাটো মই জনাই থৈছো গতিকে a - 1 টো তলত আছে জাস্ট এটো 1 by a - 1 বুলি লিখিলো তাৰপিছত এই যেটো সিৰিজ আছে এই ফৰ্মুলাটো আমি তো লিখিব লাগিব এইটো ফৰ্মুলাকে তোমালোকে ভাবা প্ৰথম পদ হ'ব a স্কয়াৰ হয়নে 1 minus তাৰ পিছত a টোৱে এটোক ডিভাইড কৰিলে আমি কি পালো a ইকুয়াল টু পালো a স্কয়াৰ r পালো a কিউব বাই a স্কয়াৰ ইকুয়াল টু a দেই তোমালোকক সেই কথাটো মই কাখতে দেখাই দিছো গতিকে r মান a গতিকে r মান a হলে a টু দি পাৱাৰ n হ'ব ঠিক আছে তলত আমি এটো এ হৈ গলা এটো তাৰ পিছত মাইনাস এটো 1 কিমানটা আছে 1 into n হ'ব 1 into n হ'ব গতে হিমানটা পদ তোমালোকৰ আছে আৰু গতিকে এই ফৰ্মুলাটো তলত আকৌ 1 minus a টো লিখিবলৈ আমাৰ থাকি গৈছিল দেই ভুলক্ৰমে এতিয়া ফৰ্মুলাটো আমি এবাৰ ৰিজাই চাও a মানে হল a স্কয়াৰ প্ৰথম পদ 1 1 a মানে হল r a to the power 1 minus a ঠিক আছে গতিকে এটো তোমালোকে পাই গলা এতিয়া আমাৰ কাম এটা আছে কামটো তোমালোকৰ হল এটা লক্ষ্য কৰিবা ইয়াতে 1 minus a আছে a minus 1 আছে তোমালোকে এটা কাম কৰি ললে সুবিধা হ'ব আৰু ওপৰ চিনটো মাইনাস কৰি পেলাই 1 minus a কৰি দিয়া তেতিয়া আমাৰ এই ৰাশিটোৰ লগত সৰল কৰিবলৈ সুবিধা হ'ব তে 1 minus a টো তুমি এলসিএম লোৱা a স্কয়াৰ 1 minus a to the power n তাৰপিছত 1 into n n থাকিব n ৰ লগত আকৌ কোন মাল্টিপ্লাই হ'ব 1 minus a হ'ব ঠিক আছে ব্ৰেকেট ক্লোজ কৰিছো এতিয়া a 1 minus a টো তলত আছে তো হৰত আছে ন ইয়ালৈ গুছি আহিলে গতিকে আমাৰ হ'ব -1 1 minus a হোল স্কয়াৰ হৈ গল ন আৰু ব্ৰেকেটৰ ভিতৰত থাকিলে a স্কয়াৰ 1 minus a to the power n minus n into 1 minus a ব্ৰেকেট ক্লোজ ঠিক আছে এই মাইনাস চিনটো যদি তুমি লুকুৱাই দিও বুলি ভাবিছা নাইকিয়া কৰি দিও বুলি ভাবিছা এই টার্ম গিটা তুমি আগ পিছ কৰিলে হ'ব এটো আগত লিখিবা এটো পিছত লিখিবা পজিশনটো চেঞ্জ কৰিলে মাইনাস চিনটো তোমালোকৰ নাইকিয়া হৈ যাব গতিকে আগত মাইনাস থাকিলে দেখিবলৈ বেয়া হয় সেইকাৰণে মাইনাস চিনটো আমি লুকুৱাই দিছো দেই এটা কি কৰিম n into 1 minus a minus a square 1 minus a to the power n এটো সাদি সকল গতিকে এই অংকটো বাকি গিটা অংকতকৈ অকমান পৃথক অকমান জটিল নহনে বাৰু গতিকে ইয়াৰ যেটো দ্বিতীয় মেথড আমি কৰিব পাৰো কিন্তু হেতু আৱলক তোমালোকে জটিল অনুভৱ কৰিবা গতিকে মই ভাবিছো এটোৱে তোমালোকৰ কাৰণে সহজ গতিকে তোমালোকে প্ৰেক্টিছটো ভালকৈ কৰিবা অংকটো তোমালোকৰ কাৰণে মই কৰি দিলো ঠিক আছে এতিয়া দ্বিতীয় প্ৰশ্নলৈ মই আগবাঢ়িছো এতিয়া তোমালোকৰ দি আছে 1 plus √3 plus 3 এনেকৈ গৈ আছে আপ টু n টাৰ্মছ হলে ইয়াতে আমি কি পালো যোগফল উলিয়াবলৈ কৈছে a ভ্যালু তোমালোকৰ 1 পালো r ৰ ভ্যালু কিমান হ'ব √3 আকৌ 1 এ ডিভাইড কৰিলে √3 হ'ব তো √3 মানটো তোমালোকে জানাই আছে √3 মানটো হ'ব 1.73 এনেকুৱাই হয় প্ৰায় এপ্ৰক্সিমেট মান আৰু একতকে যেতিয়া বেছি এটো একতকে ডাঙৰ হ'ব ন এটো তোমালোকে সাৱধান হ'ব এনেকুৱা ক্ষেত্ৰত এনেকুৱা সংখ্যাব দিলে কিছু পাজল লাগে বাৰু এতিয়া sn ফৰ্মুলাটো যোগফলৰ ফৰ্মুলাটো আমি লিখিম যেহেতু একতকে ডাঙৰ দেই গতিকে a into r to the power n minus 1 by r minus 1 r greater than 1 হয় না গতিকে a ভ্যালু পাতি দিলা 1 r মানটো পাতি দিব লাগিব √3 ন √3 to the power n minus 1 ব্ৰেকেট ক্লোজ আকৌ r মান হ'ব √3 minus 1 ছাত্ৰ-ছাত্ৰী সকল এটো বিশেষ কৰিবলগীয়া কাম একোৱেই নাই বিছা অংকটো সামৰণিয়ে মাৰি দিও আৰু √3 minus 1 এটো 1 টো ইনটু কৰি দিলো তো গতিকে √3 to the power n minus 1 গতিকে n ৰ ভ্যালুটো নজনাৰ কাৰণে আমি আৰু আগু বাঢ়িব নোৱাৰিলো গতিকে তোমালোকৰ এটো সলিউশন ইমানতে সমাপ্ত হৈ গৈছে নেক্সট তো তোমালোকে চোৱা নেক্সট তো তোমালোকৰ কি আছে এটো ইয়াতে দেখাই পাইছা
এইবাৰহে তোমালোকৰ ফাৰ্ষ্ট টাৰ্মটো আমি 1 পোৱা নাই ন -10 পালোঁ আৰু r মান পাবৰ কাৰণে -5 সদায় ছেকেণ্ড টাৰ্মক ফাৰ্ষ্ট টাৰ্মে ডিভাইড কৰি পোৱা ৰাশিটো এইটো সাধাৰণ অনুপাত বুলি কয় কটাকটি গ'ল 5 × 5 5 × 10 হাফ এইটোতো একতকৈ তোমালোকৰ সৰু সংখ্যা নহয়নে বাৰু তে একতকৈ যদি সৰু সংখ্যা ফৰ্মুলাটো আমাৰ কি হ'ব ভালকৈ চোৱা ফৰ্মুলাটো আমাৰ হ'ব a × 1 - r to the power n by 1 - r এই ক্ষেত্ৰত r মান একতকৈ সৰু গতিকে a মানে তুমি -10 পালা মাইনাছ থাকিলে বন্ধনী দিয়াটো ভাল তাৰ পিছত এইটো দিলোঁ 1 - r to the power n মানে হাফ to the power n দিবা ব্ৰেকেট ক্লোজ আৰু 1 - কি হ'ব হাফ ঠিক আছে তাৰ পিছত আকৌ আঁচডাল আমি ড্ৰ কৰি লৈছোঁ 1 ৰ পৰা হাফ গ'লে কিমান হ'ব হাফ হ'ব এটা বস্তুৰ পৰা যদি আধা খাই দিওঁ আধা থাকিব হয় না তাৰপিছত এইপিনে -10টো আমাৰ থাকিলেই আৰু এইটো জাষ্ট বন্ধনী খুলি দিলে -1ৰ পাৱাৰ আমি যিমানে নহওক নিদিওঁ আৰু 1/2 ৰ পাৱাৰটো 2 to the power n আমি লিখিম এইটোতো ৰেচিপ্ৰকেল হৈ যাব ন এই 2টো ওপৰলৈ গুচি গ'লে 10ৰ লগত 3টো হৈ পেলাই -20 হৈ যাব আৰু -20 দিলে আমি ব্ৰেকেটত লিখিম 1 - 1/2 to the power n ছাত্ৰ ছাত্ৰীসকল আমি যদি এই নেগেটিভটো লুকুৱাই দিওঁ বুলি ভাবিছোঁ নেগেটিভটো যদি নিলিখোঁ বুলি ভাবিছোঁ এই টাৰ্মটো নেগেটিভ থকা টাৰ্ম দুটা আগপিছ কৰি দিলে হৈ যাব 20 1/2 to the power n -1 এইটোৱে তোমালোকৰ সমাধান নেক্সট প্ৰশ্ন তোমালোকৰ আকৌ আইলৈকে হ'লতো জেৰ পৰা আন এটা তোমালোকৰ দৰকাৰী অংক মইতো ইয়াতে ষ্টাৰ লগাই দিছোঁ দেই এনেকুৱা টাইপৰ অংকবোৰ তুমি কেনেকৈ কৰিবা যদিও তোমালোকৰ ইয়াতে দিছে একচুৱেলি এইটো সমান্তৰ প্ৰগতি অংকই হয় ইয়াতে তুমি জেনেৰেল টাৰ্মটো মানে এনটম পদটো নিৰ্ণয় কৰি ল'ব লাগিব তুমি ভালকৈ অকণমান লক্ষ্য কৰিবা দেই ইয়াতে তোমালোকৰ দুটা সিৰিজ আছে ইয়াৰ প্ৰথম পদবোৰ যদি তুমি লোৱা 1 ইয়াৰ প্ৰথমটো এনেকৈ ল'লে এটা সিৰিজ পাবা এইটো সমান্তৰ প্ৰগতি হয় হয়নে ছেকেণ্ডবোৰ লোৱা 3 ইয়াৰ ছেকেণ্ডটো 3 ইয়াৰ ছেকেণ্ডটো 5 ইয়াৰ ছেকেণ্ডটো 7 এইটো তোমালোকৰ AP এইটো তোমালোকৰ AP দুটা সমান্তৰ প্ৰগতি আছে 1 × 3 1 × 3 2 × 5 গতিকে এই প্ৰগতিটোৰ nতম পদ nth টাৰ্ম আৰু এই প্ৰগতিটোৰ nth টাৰ্ম কি কৰিব লাগিব ইনটু কৰিব লাগিব এই দুইটা n টাৰ্ম তুমি ইনটু কৰিলে তুমি জেনেৰেল টাৰ্মটো পাই যাবা গতিকে ইয়াতে তুমি লিখিব লাগিব tn মানে nth টাৰ্ম এইটো একো প্ৰব্লেম নাই 1 2 3 কন্টিনিউ আছে 1 2 3 এনেকৈ গৈ থাকিলে ক'ত যাব লাষ্ট টাৰ্মটো তোমালোকৰ n হ'ব দেই তাৰপিছত এইটো ক্ষেত্ৰত তোমালোকে কি কৰিবা এই ফৰ্মুলাটো ইউজ কৰিবা nth টাৰ্মৰ a × n - 1 × d এই ফৰ্মুলাটো ইউজ কৰিবা a মানে কি a মানে 3 n মানে এনেই থাকিব 5ৰ পৰা 3 গ'লে এইটো কিমান হ'ব 2 গতিকে 3 এইটো হ'ব 2 n - 2 2 nটো আগত লিখা 3 পৰা 2 গ'লে 1 2 n + 1 গতিকে নেক্সটটো হ'ব 2 n + 1 নিশ্চয় তোমালোকে গম পালা যে ইয়াতে দুটা AP আছে আৰু এটা AP nতম পদটো খুব সহজে পাই গ'লো 1 2 3 গুচি গ'লে লাষ্টত আমি n লিখিম আৰু 3 5 7 এইটো nতম পদ 2 n + 1 আৰু দুইটা ইনটু কৰিলে 2 n² + n × 1 n হ'ব গতিকে তোমালোকে মন কৰিবা এইটো একচুৱেলি AP অংক হয় আৰু ইয়াৰ কাৰণে তোমালোকে এক্সট্ৰা দুটা সূত্ৰও জানিব লাগিব এইটো লাষ্ট এক্সাৰচাইজটোৱে তোমালোকৰ এই অংকখিনি আছিলে কিন্তু ইয়াত দি দিয়াৰ কাৰণেতে আমি ইয়াতে কৰিব লগা হ'ল গতিকে এই অংকটো এতিয়া আমি কেনেকৈ আগবঢ়াম তোমালোকে চোৱা nৰ মানবিলাক তোমালোকে যিহেতু স্বাভাৱিক সংখ্যা হয় n = 1 2 3... n বহুৱাই পাওঁ nৰ মানবিলাক আমি 1 2 3 কে এনেকৈ বেলেগ বেলেগকৈ বহুৱাই ল'ম t1 তাৰমানে টাৰ্ম নম্বৰ 1 নম্বৰ টাৰ্মটো তোমালোকৰ কি হ'ব চোৱা ইয়াতে যদি বহাই দিয়া 2 × 1² + 1 হ'ব কাৰণ 1 বহাইছোঁ ন t2 এবাৰ 2 বহালা 2 বহালে 2 × 2² + 2 হ'ব কাৰণ nৰ ভেলু 2 হ'ব t3 যদি তুমি বহোৱা 2 × 3² হয়নে +3 হ'ব t4 হ'লে কিমান হ'ব 2 × 4² + 4 এনেকৈ মাজতে ... দিবা দেই কাৰণ আমি কিমান কৰিম নোৱাৰো তাৰপিছত তুমি জাষ্ট n বহাই দিবা এই লাইনটো বহাই দিলেই হ'ল আৰু tn = 2n² + n আমি গোটেইখিনি যোগ কৰি পেলাম গোটেইখিনি যোগ কৰিলে আমি কি পাম যোগফলটো পাই যাম হয় না গতিকে sn মানে nটা পদৰ যোগফল
গতিকে আমি t1 t2 এই পদবিলাক যোগ কৰি পেলালে আমি nটা পদৰ যোগফলটো পাই যাম আমি অকমান স্কিপ কৰিম ইয়াতে চাবা ইয়াতে তুমি চোৱা আমি এইখিনিকে যোগ কৰিম মানে এইখিনি যোগ এইটোৰ লগত এইটো এই গুটেইকিটা আমি যোগ কৰিম মানে ভাৰ্টিকেলি আমি যোগ কৰিম ইয়াতে চোৱা 2 2 2 2 2 আছে তুমি 2 টো কমন লৈ দিয়া আৰু ব্ৰেকেটৰ ভিতৰত কি লিখিবা 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ আপ টু n স্কয়াৰ n স্কয়াৰ এনেকৈ লিখিবা তাৰপিছত নেক্সট 1 2 3 এনেকৈ গুচি যাব 1 + 2 + 3 + ... n এইটো এই গোটেই সংখ্যাখিনি যোগ কৰা ষ্টাইলটো এইটো যে 2 2 2 2 2 প্ৰত্যেকৰ আছিলে না কোএফিচিয়েন্ট 2 টো লিখি ললা আৰু ব্ৰেকেটত এইখিনি প্লাস কৰি লিখি দিলা ইয়াৰো কৰিলা এইটো তোমালোকৰ চোৱা যদিও তুমি জিপি চেপ্টাৰত এটো এতিয়ালৈকে শিকা নাই ইয়াৰ পিছৰ এক্সাৰসাইজটোত এই ফৰ্মুলাটো তোমালোকক দিয়া আছে আৰু এই ফৰ্মুলাৰ ৰিজাল্টটো এটা মই ডাইৰেক্টলি লিখি দিম দেই n * n + 1 twice n + 1 by 6 বৰ দৰকাৰী সূত্ৰ দেই এইবোৰ লাগিব তোমালোকক তাৰ পিছত আহিলে এইটো সূত্ৰ এটা আছে n + 1 by 2 এইটো সূত্ৰ আহিলে এইখিনিৰ পৰা এইটো সূত্ৰ আহিলে ইয়াৰ পৰা তাৰ পিছত এতিয়া তোমালোকে কি কৰিবা চোৱা এটা তুমি যদি মন কৰা দেখা পাবা এটা আমি কমন লব লাগিব এটো লগত এটো কাটিব পাৰিছে দেই এটা কমন লম চোৱা n + 1 n + 1 গতিকে n + 1 যদি তুমি কমন লোৱা ব্ৰেকেটৰ ভিতৰত কি থাকিব বাৰু n + 1 হলে 2n + 1 by 3 থাকিব হয়নে আৰু n + 1 টো গুচি গল কমন হিচাপে গতিকে ইয়াৰ ঠাইত আমাৰ কি থাকি যাব 1 গতিকে এটো তোমালোকৰ হ'ব হাফ হ'ব দেই আকৌ এটো ইয়াৰ লগত ইনটু কৰিলে আকৌ এটো পাই যাবা ঘূৰাই পেলাই তাৰ পিছত এতিয়া কি কৰিম ইয়াতে এই বন্ধনীৰ ভিতৰত আমি এটা সৰল কাম কৰিম তাৰমানে লসাগু লম আৰু 2 3 যা 6 হ'ব ন 6 হলে এই 2 টো ইয়াৰ লগত ইনটু হ'ব এটো কিমান হ'ব 4n + 2 + 3 টো ইয়াৰ লগত হ'ব 3 ব্ৰেকেট ক্লোজ n + 1 তলত থাকিলে 6 এটো 4n + 5 ঠিক আছে এটা তোমালোকৰ অংক হৈ গল আৰু এতিয়া ফাইনাল লাইনটো তোমালোকৰ পাতি দিছো এইটো ধৰণে তোমালোকে কৰিবা দেই গতিকে 6n + 1 4n + 5 বহুত ধৰণে শিকে আসলে প্ৰকৃত নিয়ম তোমালোকৰ এইটোহে গতিকে এইটো ধৰণে তোমালোকে অংকবোৰ কৰিব লাগিব গতিকে বিশেষ টান পাইছা নাই বিশেষ টান নহয় চিন্তা কৰিব নালাগে গতিকে তোমালোকে প্ৰথমতে এই জেনেৰেল টাৰ্মটো উলিয়াই লোৱা তো কাম বহুতে এটো tn লিখে an লিখে হেতু লৈ তোমালোকে কন্ট্ৰোভাৰ্সি নকৰিবা এটো প্ৰশ্ন মোক নুখুদিবাও এটো an নিলিখি তোমালোকে tn নিলিখি an লিখা হলেও হনেতেন ঠিক আছে এটো তোমালোকৰ জেনেৰেল টাৰ্ম তাৰ মানে এই পদটোতে তুমি যদি 1 2 3 বহুৱাই যোৱা এই পদবোৰ পাই গৈ থাকিবা এতিয়া তোমালোকৰ যোগফলটো মই দেখাই দিলো আৰু এটো উপায় নাই এটো যেহেতু সূত্ৰ হয় সূত্ৰ ৰিজাল্ট লিখিবই লাগিব গতিকে এটোৱে তোমালোকৰ অন্তিম অনুশীলনীত তোমালোকে এই বিষয়ে সবিস্তাৰে পাবা ঠিক আছে এতিয়া পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো এতিয়া তোমালোকৰ চোৱা সহজ প্ৰশ্ন এইটো এটা সিৰিজ দি থৈছে ইয়াতে here first term a = a to the power p common ratio পাবৰ কাৰণে কি কৰিব লাগিব a to the power p plus q কিহে ডিভাইড কৰিব লাগিব a to the power p ৰে আৰু a to the power p plus q মানে হল a to the power p into a to the power q by a to the power p এই দুটা তোমালোকৰ কটা গল a to the power q তোমালোকৰ কমন ৰেচিও হল ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ যোগফল আৰু ফৰ্মুলাটো লাগে ইয়াতে আমাৰ এটা সমস্যা আছে আৰু মানটো যেটো পালো এটো একতকে ডাঙৰ নে সৰু এটো আমি সিদ্ধান্ত লব নোৱাৰা হলো গতিকে যি কোনো এটা ফৰ্মুলা তোমালোকে পাতি দিবা দে এই ক্ষেত্ৰত sn = a into 1 minus r to the power n by 1 minus r মই ইয়াতে ভাবি লৈছো r less than 1 যদি r greater than 1 ও পাতা তোমাৰ ইয়াত ক'বলগীয়া কথা একো নাই গতিকে a মানে হল a to the power p ঠিক আছে ব্ৰেকেট দিলো 1 minus a to the power q হ'ব তাৰ ওপৰত আকৌ n পাৱাৰটো দিব লাগিব না ব্ৰেকেট ক্লোজ 1 minus a to the power q ঠিক আছে আকৌ 1 minus a to the power q টো তোমালোকে লিখিলা ওপৰটো a to the power p টো থাকিলে ব্ৰেকেট 1 minus q লগত n পূৰণ কৰিলে পাৱাৰ টু পাৱাৰ ইনটু কৰিলে a to the power qn ছাত্ৰ-ছাত্ৰী সকল আৰু সমাধান আগব নাবাহে গতিকে
সমাধান ইমানটা কমপ্লিট কৰি দিছোঁ দেই গতিকে ইয়াতে এনৰ ভ্যালু নাজানো কিউ ভ্যালু নাজানো গতিকে প্ৰচিডিউৰটো ষ্টপ হৈ গৈছে নেক্সট তোমালোকৰ আহা এটো 0.02 এটো তোমালোকৰ জিপি অংকই হয় এটা এ ভ্যালু কিমান হ'ব 0.2 আৰু ভ্যালু কিমান হ'ব 0.02 ক তুমি যদি 0.2 ৰে ডিভাইড কৰা তুমি কি পাবা 2 এ 2 গলে তো একেই যাব আৰু নহয় জানো গতিকে তোমালোকে এটো 0.1 পাবাগে 0.1 পাবা 0.1 ঠিক আছে এটা ফৰ্মুলাটো এটো একত 0.1 টো একতকেটো সৰুৱে হয় আৰু গতিকে ফৰ্মুলাটো তোমালোকে লিখি দিবা Sn equal to a into 1 minus r to the power n by 1 minus r a মানে তোমালোকৰ 0.2 পালা bracket 1 minus r ভ্যালু কিমান পালা r ভ্যালু 0.1 পালা whole to the power n bracket close 1 minus 0.1 ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰিব লাগিব ইয়াতে যদি তুমি ভাবা যে মই অংকটো অলপ চেঞ্জ কৰি দিও 0.1 মানে হ'ব 1/10 আৰু 0.2 মানে হ'ব 2/10 এটো ক্যান্সেল কৰিলে হ'ব 1/5 এটা জাস্ট এটো তুমি 1/5 লিখি দিব পাৰিবা দেই তাৰ পিছত 1 মাইনাস এটো 1/10 লিখি হোল টু দি পাৱাৰ n দিব পাৰিবা 1 মাইনাস 1/10 লিখি দিলো তাৰ পিছত এতিয়া আমি কি কৰিম আৰু এটা লাইন কৰিছো হা 1/5 লিখিলো 1 মাইনাস এটো ব্ৰেকেট ওপেন কৰিলে 1/10 টু দি পাৱাৰ কাৰণ 1 ওপৰত আমি কোনো পাৱাৰ দিব নালাগে তাৰ পিছত 1 ওপৰ 1/10 গলে কিমান হ'ব 10 এটা বস্তুৰ পৰা 10 ভাগৰ ভাগ খালে 9 ভাগ থাকিব 9/10 এতিয়া তুমি 1/5 লিখিলা তাৰ পিছত 9/10 টু 10/9 হৈ গল হেতু ৰেচিপ্ৰকেল তো হ'বই আৰু এটো থাকিলে 1 minus 1/10 to the power n 5 এটো কাটি দিয়া দুবাৰ যাব কি লিখিবা আৰু 2/9 into 1 minus 1/10 to the power n ঠিক সমস্যা সমাধান তোমালোকৰ 2 নম্বৰ হল বহুত গিটা অংক দিছিল নহনে বাৰু এতিয়া আমি নেক্সট কোৱেশ্চন 3 ৰ পৰা আৰম্ভ কৰিম এতিয়া প্ৰশ্নটো চোৱা তোমালোকৰ 4 - 8 16 32 এই অনুক্ৰমটো কোনটো স্থানৰ পদটো 1024 হ'ব তাৰ মানে 4 এ 8 ক হৰণ কৰিলে দুবাৰ যাব আকৌ 8 এ 16 হৰণ কৰিলে দুবাৰ যাব 16 এ 32 হৰণ কৰিলে দুবাৰ যাব যেটো হৰণ কৰিলে বস্তুটো 2 2 আমি পাই যাম গতিকে কমন ৰেশিও তোমালোকৰ 2 হ'ব কিন্তু -2 হ'ব হয় না মাইনাস চিন আছে নহয় গতিকে তুমি লিখিবা ইয়াতে here a equal to 4 পালা r equal to -8 ক 4 এ ডিভাইড কৰিলে -2 পাবা ঠিক আছে আৰু ইয়াতে তোমালোকৰ কি দিছে কোনটো পদৰ what term of the sequence কোনটো টার্ম তোমালোকৰ 1024 হ'ব তুমি যদি এনেকৈ লিখি লিখি গৈ থাকা 4 ক 2 ৰে মাল্টিপ্লাই কৰিলা 8 পালা 8 ক 2 ৰে মাল্টিপ্লাই কৰিলা 16 পালা 16 ক যদি আকৌ 2 ৰে পূৰণ কৰা 32 পাবা আকৌ 32 ক 2 ৰে পূৰণ কৰা কৈ যাওঁতে যাওঁতে এসময়ত 1024 ওলাব এটা কে নম্বৰত ওলাব হেতুকে খুদিছে তোমালোকক তে হেতু কেনেকৈ উলিয়াম হেতু কাৰণে আমাৰ যেটো ফৰ্মুলা আছে ধৰা হল let an equal to 1024 তাৰমানে n তম পদটো 20 হা 1024 n তম পদটো তে n তম পদটো বুলি কওঁতে a r to the power n - 1 1024 তোমালোকে এতিয়া a ঠাইত 4 লিখিবা r ঠাইত -2 লিখিবা হয়নে n - 1 দেখা পাইছা না আৰু এই 1000 যে 24 পালো এই কামটো তোমালোকে লাগে হৰণ কৰি লোৱাটো ভাল হ'ব দেই 2 5 10 2 2 4 2 2 4 2 2 6 12 2 2 16 2 6 12 2 2 32 2 16 বহুত কৰিব লগা হৈছে ন 2 8 2 4 2 2 1 2 3 4 5 6 7 8 9 10 বা 2 to the power 10 পাবা অলপ প্ৰেক্টিস ৰাখিবা দেই এতিয়া তুমি চোৱা এটা -2 আছে ন -2 থকা কাৰণে এটা কাম কৰিব লাগিব কাৰণ 4 to -2 হোল স্কয়াৰ কৰিলো +4 হ'ব গতিকে আমি একো ভুল কৰা নাই গতিকে এটো ঠিকে লিখিছো আকৌ -2 হোল স্কয়াৰ -2 to the power 10 কৰিলেও তুমি
2 টু দি পাৱাৰ 10 হ'ব কাৰণ এইটো যুগ্ম যে গতিকে চিহ্নটো আমি মানে সবৰে ভূমিটো বেছটো সেম কৰিবলৈ চাই আছো তে -2 যেতিয়া বেছটো সেম হৈ গ'ল পাৱাৰবোৰ আমি কি কৰিম 2n - 1 কৰিম আৰু এইটো -2 টু দি পাৱাৰ 10 কৰিম ঠিক আছে তে -2 টু দি পাৱাৰ এইটো n + 1 হ'ব আৰু -2 টু দি পাৱাৰ 10 হ'ব দুইফালে বেছ ইকুৱেল হলে কটা যায় এটা তোমালোকে জানা চাগে গতে কাটি দিলো গতিকে n + 1 = 10 পালো আৰু n ৰ ভ্যালু পাবলৈ হলে 1 টো এইফালে গুচি গ'ল কিমান হ'ল 9 হৈ গ'ল গতিকে কে নম্বৰ পদটো তোমালোকৰ 1024 হ'ব গতিকে 9 নম্বৰ পদটো তোমালোকৰ 1024 হ'ব therefore নৱম পদ 9th term নৱম পদ to হ'ব 1024 9th term is কিমান হ'ব 1024 এইটো ধৰণে তোমালোকৰ কৰিব লাগিব এইটো ম দেই এইটো ম বুজাইছে দিছে 9th term এইটো ধৰণে তোমালোকে কৰিব লাগিব সাৱধান এই কামটো তোমালোকৰ জড়িত হৈ আছে তাৰ পিছত আহি যাও আন এটা প্ৰশ্ন তোমালোকক কৈছে গুণোত্তৰ প্ৰগতি 6তম পদটো দিয়া আছে 6তম পদ বুলি ক'লে আমাৰ কিমান হ'ব 6তম পদ কিমান আছে 64 আৰু 13তম পদ কিমান দিয়া আছে 8192 তোমালোকক তেনেকৈ দিয়া আছে 6তম পদ হলে কিমান হ'ব a r to the power 6 minus 1 কাৰণ তোমালোকৰ ফৰ্মুলাটো হ'ল a r to the power n minus 1 এটো a n বুলি লিখো তে a r to the power n minus 1 মানে কি আমাৰ 6 minus 1 হ'ব গতিকে এটো তোমালোকৰ 64 হ'ব আৰু a r to the power 5 equal to 64 বহুত ছাত্ৰ ছাত্ৰীয়ে a r to the power 5 ডাইৰেক্ট লিখে এটো তোমালোকৰ কথা ডাইৰেক্ট লিখা কি লিখা গতিকে তোমালোকে যদি লিখা a r to the power 5 equal to 64 দুটা স্টেপ এট লিষ্ট তোমালোকৰ শৰ্ট হৈ গুচি যাব তো 13তম পদটো কিমান হ'ব তোমালোকৰ তে a r to the power 13 minus 1 8192 a r to the power 12 equal to 8192 এটো তোমালোকৰ ইকুৱেশ্যন 2 দিয়া এতিয়া 1 এ 2 বা 2 ৰে 1 ক ডিভাইড কৰিবা সাধাৰণতে ডাঙৰটোক সৰুটোৱে ডিভাইড কৰাটো বেছি ভাল আমি ইকুৱেশ্যনটো ইকুৱেশ্যন 1 ৰে ডিভাইড কৰিম দেই গতিকে আমি লিখিম 2 divide 1 ডিভাইড কৰিলে a r to the power 12 টো ওপৰত হ'ব a r to the power 5 টো তলত হ'ব ইয়াতে কটাই গ'ল 8192 আৰু তলত হ'ব 64 দেখা পাইছা না তোমালোকে তাৰ পিছত এটো যেহেতু পাৱাৰটো আমি আৰত আছে গতিকে 12 - 5 এটো 7 হ'ব দেই আৰু এইটোৱে তোমালোকে হৰণ কৰি দিবা এটো কাখতে হৰণ কৰি দিবা তোমালোকে হৰণ কৰা কামটো বক্স বনাই পেলাই ডিভাইড কৰি দিবা দেই তেতিয়া পাই যাবা এটো মই কৰি চাইছিলো একচুয়ালি এটোৱে তোমালোকে কেনসেল কৰিলে 128 হয় গতিকে আমি এটো 128 লিখিম r to the power 7 equal to 2 to the power 7 এটো প্ৰেক্টিস ৰাখিবা এটা তোমালোকে চোৱা ইয়াতে 128 আছে 120 টো 2 ৰে ডিভাইড কৰোতে কি পালো এই কোনৰ পৰা ডিভাইড কৰিছো বুলি ভাবা 1 2 3 4 5 6 7 মানে 2 to the power 7 মানে 128 গতিকে তোমালোকক যে এটো মই লিখিছো গতিকে এতিয়া এই পাৱাৰ 7 তুমি কাট দিব পাৱাৰ ইকুৱেল হলে তোমালোকে লিখিব পাৰিবা দে r equal to 2 ছাত্ৰ-ছাত্ৰী হল তোমালোকক সাধাৰণ অনুপাত উলিয়াবলৈ কৈছিল কমন ৰেশিও তোমালোকে 2 পাই গলা ঠিক আছে এতিয়া লাগে তোমালোকক a গতিকে যি কোনো এটা ইকুৱেশ্যনত বহাই দিয়া 1 ইমপ্লাই 1 ৰ পৰা আমি পাও দেই 1 তে বহুৱামগে আৰু 1 ত কি আছে a আছে r মানে তুমি এটা পালা 2 to the power 5 equal to 64 a 2 to the power 5 মানে হল 32 64 তে a মান যদি পাবলৈ হয় 64 ক 32 ৰে হৰণ কৰিবা দুবাৰ যাব গতিকে ছাত্ৰ-ছাত্ৰী সকল গতিকে তোমালোকে লিখি দিবা আৰু প্ৰথম পদ আমি পালো 2 এটো 2 সাধাৰণ অনুপাত হেতু তোমালোকে আৰু মান কিমান পালা 2 এ পালা এই সহজ প্ৰশ্ন তোমালোকক গতিকে প্ৰশ্নৰ সলিউশন তোমালোকক দিলো এতিয়া পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছো এটো চোৱা তোমালোকৰ ইয়াৰ কৈছে এটা জিপি মানে এটা গুণোত্তৰ প্ৰগতিৰ জিওমেট্ৰিক প্ৰগ্ৰেছনৰ থাৰ্ড টাৰ্মটো তোমালোকক দিয়া আছে থাৰ্ড টাৰ্ম মানে তৃতীয় পদ কিমান দিয়া আছে 4 হয়নে তাৰপিছত জিপি টো প্ৰথম 5টা পদৰ পূৰণফল দিবলৈ কৈছে বহুত সহজ প্ৰশ্ন চোৱা থাৰ্ড টাৰ্ম মানে আমি কি লিখিম
a3 বুলি লিখিব পাৰোঁ হয়নে a3 = 4 এইটো তোমালোকক দিয়া আছে আৰু a3 মানেনো কি a3 মানে হ'ল ar⁻³ - 1 হয়নে আমাৰ ফৰ্মুলাটো হ'ল ar⁻n - 1 এইটোৱে তোমালোকৰ কি পদ nতম পদৰ ফৰ্মুলা গতিকে n-1 মানে nতম পদ গতিকে আমাৰ 3 - 1 গতিকে এইটো 4 হ'ব গতিকে আমি লিখিব পাৰিম ar² = 4 এইটো তোমালোকে ৰাখি দিয়া এটা তোমালোকক কৈছে প্ৰথম পাঁচটা পদৰ গুণফল হয়নে প্ৰথম পাঁচটা পদৰ গুণফল product of the first 5 terms হয়নে ar² ar³ হয়নে ar⁴ পাঁচটা হ'লনে 1 2 3 4 5 এইকেইটা গুণোত্তৰ প্ৰগতিৰ পদ হয় প্ৰথম পদ a সেকেন্ড পদ ar এনেকৈ আমি কৰিলো এতিয়া a কিমানটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা a পাঁচটা আছে r কিমানটা আছে r ঘাতবিলাক প্লাস কৰি দিয়া 1 2 3 4 হয়নে a⁵ r⁴ 7 10 হ'ব গতিকে এইটো অকমান বিশেষ ধৰণে লিখাচোন তোমালোকে ar² দি পেলাই whole⁵ দিছন কিবা ভুল হ'ব নে কেতিয়াও নহয় a⁵ 2 5 যা 10 তাৰমানে মই এইটো যে বনাই থৈছিলো ন ar² মই সেইটো ইয়াতে ইউজ কৰিম এতিয়া ar² ভ্যালু কিমান 4 গতিকে 4⁵ আমি কি পালো 5 আৰু এই 4⁵ টোকে আমি ক'ৰ পৰা পালো 1 ৰ পৰা বুলি লিখি দিবা যে 1 ত আমি এটা ৰাখি পাইছো ar² তাৰ ভ্যালুটো হ'ল 4 তাৰ 4⁵ টো আমি যদি 4 4 আমি 5 টা ইনটু কৰো তোমালোকে পাবা 1024 ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সমস্যা সমাধান হৈ গ'ল এটা ফাইনালি তোমালোকৰ যেহেতু আজি মই এটো ভিডিওত কোৱেশ্চন নম্বৰ 3 লৈকে কৰিম গতিকে আজি 3 নম্বৰৰ d2 কৰিছো আৰু এটা অন্তিম প্ৰশ্ন সমাধান তোমালোকৰ কাৰণে লৈছো এটো তোমালোকক কি কৈছে চোৱা এই দুটা ৰাশি দিয়া আছে এটা গুণোত্তৰ মাধ্য এটা তোমালোকে জানা যে a b ৰাশি দুটাৰ gm কিমান হ'ব তোমালোকৰ কি হয় a * b তাৰমানে সংখ্যা দুটা পূৰণফলৰ ধনাত্মক বৰ্গমূল ঠিক আছে যি দুটা ৰাশি দিয়া আছে সেটা পূৰণ কৰিবা আৰু তাৰ বৰ্গমূল লবা এটা মই জাস্ট তোমালোকক বুজাবৰ কাৰণেহে দিছো দেই এইটো লিখিব নালাগে তোমালোকে মই এতিয়া ইয়াৰ ডাইৰেক্ট gm বুলি লিখিম ন গুণোত্তৰ মাধ্য জিওমেট্ৰিক মিন গুণোত্তৰ মাধ্য বুলি লিখিব পাৰিবা নহলে gm বুলি লিখিব পাৰা গতিকে ৰুট চিনটা দীঘলকে দি লোৱা তাৰ ভিতৰত তুমি লিখি দিয়া a² - 2a + 1 আৰু হিফালে লিখা a² 4a² - 4a + 1 এই দুটা ৰাশি কি কৰিব লাগিব ইনটু কৰিব লাগিব ইনটু কৰি বৰ্গমূল ধনাত্মক বৰ্গমূল তাৰপিছত এতিয়া চোৱা এইটো এটা সূত্ৰ হৈ আছে a² - 2ice ab + b² এইটো এনেকে ফৰ্মুলা ষ্টাইলত আমি লিখি ল'ব পাৰো তাৰপিছত এইটো লিখিব পাৰো a² - 2ice a b হয়নে + b² এই দুইটা এটা একচুয়ালি সূত্ৰই হয় ন গতিকে এইটো হ'ব আমাৰ a - 1² এইটো হ'ব 2ice - 1² আৰু বৰ্গমূলৰ চিনটো এই স্কয়াৰ থকা কাৰণে কটা যাব মানে বাৰু গতিকে আমি a - 1² বৰ্গমূল a - 1 আৰু ইয়াৰ বৰ্গমূল হ'ব 2a - 1 গতিকে এই দুটা তোমালোকে পূৰণ কৰি দিব পাৰা বা বলে নহয় মই এনেকৈ ৰাখি দিও গতিকে এনেকৈ ৰাখি দিলেও তোমালোকৰ আনসাৰ হৈ যাব ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিওত ইমানেই তাৰমানে আমি 3 নম্বৰ প্ৰশ্নলৈকে তোমালোকৰ সমাধান আগবঢ়ালো যেহেতু 1 আৰু 2 যথেষ্ট সংখ্যক প্ৰশ্ন থকাৰ কাৰণে আৰু বিশেষ ভিডিওটো আমি লেংথ বঢ়াব নোৱাৰিম ঠিক আছে নেক্সট প্ৰশ্ন তোমালোকৰ ভিডিওত 4 পৰা আৰম্ভ কৰিম